Hello everyone, welcome to Thought Study Cycle. So আজি আমি Science and Technology APSC কাৰণে পঢ়িম, ঠিক আছে? So যদিও এটো এটা probable topics বুলি দিয়া হৈছে, but আমি ইয়াত as this is the first class of Science and Technology, so আমি কেনেদৰে পঢ়িব লাগে Science and Technology, ঠিক আছে? Syllabus in detail syllabus কেনেকুৱা, ঠিক আছে? কিমান ডেপথত কোৱেশ্চনছ আহে, আমি সকলোবোৰে প্ৰথম ভিডিওটোত আমি হেবোৰ ষ্টাডি কৰিম, ঠিক আছে? ইয়াৰ পিছৰ পৰা আমি probable topics বোৰ আৰম্ভ কৰিম আজিও অকনমান বেসিক্স ডেফিনেটলি কম মই ঠিক আছে স্পেস টেকনলজি বেসিক্স অকনমান ডিসকাস কৰিম ক্ৰায়োজেনিক ইঞ্জিন ঠিক আছে ৰকেট ফিউল ঠিক আছে এন্ড ৰকেট লঞ্চিং ষ্টেচনছ এনেকুৱাবোৰ অলপমান টপিক ডিসকাস কৰিম ঠিক আছে আৰু সাম দে কিমান ডেপথত কোৱেশ্চনছ হ'ব আহে ঠিক আছে সো লেটস স্টাৰ্ট ओके तार আগতে এপিএসসি প্ৰিলিমছৰ ক্ৰেশ কোৰ্স আমাৰ অলৰেডি স্টাৰ্ট হৈছে ঠিক আছে আপোনালোকে যদি যিকোনো প্ৰকাৰ ধৰণৰ গাইডেন্স বিচাৰে বা টেষ্ট সিৰিজ বিচাৰে ডেফিনেটলি আমাক কন্টাক্ট কৰিব পাৰে ঠিক আছে সো লেটস স্টাৰ্ট সায়েন্স এন্ড টেকনলজি ঠিক আছে সায়েন্স এন্ড টেকনলজি বৰ্তমান সময়ত ঠিক আছে এপিএসসি বা ইউপিএসসি সিলেবাসত কোৱেশ্চনছ আহিব কোৱেশ্চনছ অধিক কোৱেশ্চন আহিব স্টাৰ্ট দিছে তাৰ মেইন ৰিজনটো হ'ল যে আমাৰ ইণ্ডিয়াই বিশেষকৈ স্পেস টেকনলজি আৰু নিউক্লিয়াৰ টেকনলজিত বহুতখিনি ডেভেলপমেন্ট কৰিছে ইসৰো এন্ড ডিআৰডিও এফকলে ঠিক আছে গতিকে যেহেতু চন্দ্ৰযান 3 লাষ্ট ইয়াৰ লঞ্চ কৰিলে সো হেতু কাৰণে এক্সামত তেনেকুৱা ৰেলেভেন্ট কোৱেশ্চনছ অহাৰো সম্ভাৱনা বাঢ়ি গৈছে ঠিক আছে সো বিট এপিএসসি অৰ ইউপিএসসি এক্সামিনেশন ঠিক আছে তোমালোকৰ কাৰণে ফাৰ্স্ট বা প্ৰথম সোৰ্সটো হ'ল যে সিলেবাস and previous year question paper ঠিক আছে সিলেবাসে তোমালোকক কব যে কি কি পঢ়িবা লাগে কাৰণ সায়েন্স এন্ড টেকনলজি বুলি কলে তো এখন সাগৰ হয় না ইনফাইনাইট হা তো কোনখিনি বস্তু আহিব হেতু আমি সিলেবাসৰ পৰা গম পাম সেকেন্ডলি সিলেবাসটো যদি এটো মেনশন আছে যে স্পেস টেকনলজি ঠিক আছে হে বুলি প্লাই তো আমি ৰকেট বনাবলৈ পঢ়ি থাকিলে নহব ঠিক আছে কিমান ডেপথত যাব লাগিব স্পেস টেকনলজি বা বায়ো টেকনলজি হেতু আমি কেনেকৈ গম পাম যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সমূহ এনালাইজ কৰি গম পাম যে ফাৰ্স্ট ইয়াৰত কিমান ডেপথত কোৱেশ্চনছ সমূহ আহিছে ঠিক আছে হেতু এনালাইজ কৰি পেলাই আমি পঢ়া ষ্টাৰ্ট দিম ঠিক আছে সো সিলেবাসখন এপিএসসি বা ইউপিএসসি সেমে হয় সায়েন্স এন্ড টেকনলজিৰ বাবে ঠিক আছে সিলেবাসত মেনশন আছে যে সায়েন্স এন্ড টেকনলজি ডেভেলপমেন্ট এন্ড देयर এপ্লিকেশন এন্ড ইফেক্টস ইন এভরিডে লাইফ ঠিক আছে অ্যাচিভমেন্টস অফ ইন্ডিয়ানস ইন সায়েন্স এন্ড টেকনলজি ইন্ডিজেনাইজেশন অফ টেকনলজি এন্ড ডেভেলপিং নিউ টেকনলজি রাইট awareness in the field of IT, space, computer, robotics, nanotechnology, biotechnology, and issues relating to intellectual property rights. ঠিক আছে ইমানখিনি মেনশন আছে ঠিক আছে কিন্তু আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে আমি কেনেদৰে ষ্ট্ৰাকচাৰেল যদি আমি পঢ়ো তেনে হলে ৰিটেইন কৰাত হেল্প হয় বা আমাৰ নোটস মেকিংতো হেল্প হয় তাৰ বাবে আমি কেনেকৈ পঢ়িম এই নটা সাব পইণ্টত আমি ডিভাইড কৰি লৈছো ঠিক আছে প্ৰথম হল এনাৰ্জি দুই প্ৰকাৰ হ'ব পাৰে ঠিক আছে আমি এনাৰ্জি টু দুটা পইণ্টত ষ্টাডি কৰিম লেটস সি সো হেতুৱে সুবিধাৰ কাৰণে আমি এনাৰ্জি কেনেকৈ কৰিব পাৰো নিউক্লিয়াৰ এনাৰ্জি ঠিক আছে এন্ড নন নিউক্লিয়াৰ এনাৰ্জি ঠিক আছে নিউক্লিয়াৰ এনাৰ্জি আৰু নন নিউক্লিয়াৰ এনাৰ্জিত আমি কি ষ্টাডি কৰিম renewable energy and all হে সকলোবোৰ আমি ডিসকাস কৰিম তাতে ঠিক আছে এনে স্পেস টেকনলজি আছে আমাৰ ঠিক আছে তাৰ পিছতে আছে বায়োটেকনলজি ঠিক আছে হেলথ এন্ড কোভিড-19 আইপিআৰ ইন্টেলেকচুয়াল প্ৰপাৰ্টি ৰাইট আইটি এন্ড কম্পিউটাৰ এআই এন্ড ৰবটিক্স ঠিক আছে ডিফেন্স টেকনলজি আৰু নেনো টেকনলজি এখিনি হল আমি এটা ষ্ট্ৰাকচাৰ্ড ফৰ্মত সিলেবাসটো লৈ লৈছো ঠিক আছে এইদৰে আমি আগবাঢ়িম ওকে এদৰে আমি সিলেবাসখন আগবঢ়াই দিম ঠিক আছে তাৰ পিছতে চোৱা যে কিমান কোৱেশ্চনছ আহিছে ঠিক আছে এপিএসসি সিভিল সাৰ্ভিস এক্সামিনেশনত লাষ্ট 3 ইয়াৰ তুমি চোৱা 23-24 তোমালোক আহিছে 13 টা কোৱেশ্চন 13 টা কোৱেশ্চনছ আহিছে জেনাৰেল সায়েন্স আৰু সায়েন্স এন্ড টেকনলজিৰ পৰা ঠিক আছে আৰু 2022-23 পাঁচটা আহিছে এবাৰ অলপমান কম আহিলে এটো প্ৰিলিমছ এক্সামিনেশনৰ কথা কৈছো মই দেন 2021ত আহিছে 14 টা ঠিক আছে সো 14 টা কোৱেশ্চন যদি কেৱল জেনাৰেল সায়েন্স আৰু সায়েন্স এন্ড টেকনলজিৰ পৰা আহিছে then definitely this subject cannot be ignored ঠিক আছে ইগনোৰ কৰিব নোৱাৰে আপোনালোকে যে ডিপাৰ্টমেন্টাল এক্সামৰ
তো চাই তেনেহ'লে CDPO এক্সামতো দেখিছে যে 14টা কুৱেশ্যন জেনেৰেল সায়েন্স আৰু টেকনলজিৰ পৰা আহিছে গতিকে হেতু কাৰণে এটো সাবজেক্ট ইগনোৰ কৰিব পৰা নাযায় ঠিক আছে বহুতে ভাবে কি স্যাৰ ইগনোৰ কৰি দিব পাৰিম নেকি আমি কলা শাখাৰ বা আমি কমাৰ্চৰ ষ্টুডেন্ট বাট it is not wise to ignore actually ঠিক আছে 13টা কুৱেশ্যন it's like 13% of the total paper ঠিক আছে 100টা কুৱেশ্যনৰ সো এতিয়া চাবা আমি এবাৰ অলপ UPSC টো এনালাইসিস কৰো ঠিক আছে এনেকুৱা কিছুমান ষ্টুডেন্ট থাকিব পাৰে যি সকলে UPSC কাৰণে প্ৰিপাৰেচন কৰি আছে ঠিক আছে সো 2024 দেখা পাইছে 10টা কুৱেশ্যন প্ৰিলিমছত সায়েন্স এণ্ড টেকনলজিৰ পৰা আহিছে 23 9টা কুৱেশ্যন আহিছে 2023 9টা কুৱেশ্যন আহিছে ঠিক আছে এনেদৰে আমি এটা লাষ্ট 10 ইয়াৰ এটা ট্ৰেন্ড আমি এনালাইসিস কৰিছো আপোনালোকে দেখিব পাৰিছে যে মিনিমাম 6টা কুৱেশ্যন আহিছে আৰু ম্যাক্সিমাম 10টা বা 13টা কুৱেশ্যন আহিছে ঠিক আছে সো yes this subject has a good amount of weightage ঠিক আছে no doubt polity বা geography নিচিনা weightage নাই বাৰু but still 13টা কুৱেশ্যন means 13% কোনটো ইয়াৰত ইয়াৰ weightage বাঢ়ি যায় we never know actually ঠিক আছে আৰু এনেও যেতিয়া জিএস পেপাৰ 2 বিশেষকৈ মেইনছত আনসাৰ ৰাইটিং কৰিবা তেতিয়া সায়েন্স এণ্ড টেকনলজিটো ডেফিনেটলি লাগিবই ঠিক আছে হেতু ইগনোৰ কৰিব নোৱাৰা তোমালোকে এতিয়া বিফৰ স্টাৰ্টিং কেইটামান কুৱেশ্যন চাই লও এই কুৱেশ্যনবোৰ চাই পেলাই তোমালোকে গম পাবা যে কিমান ডেফটত কুৰে কুৱেশ্যনসমূহ ঠিক আছে এইখিনি PYQ হয় ঠিক আছে which one of the following words or phrases is most appropriately used to denote an interoperable network of 3D virtual worlds that can be accessed simultaneously by millions of users who can exert property rights over visual items এয়া মেটাভার্স ঠিক আছে এটো কোৱেশ্যন ডাইৰেক্টলি কাৰেন্ট এফেয়াৰ্স ওপৰত দিছে মেটাভার্স ঠিক আছে ফেসবুকৰ নামটো মেটা লিমিটেড কৰি দিছিল ন এটো টাইমত ঠিক আছে সো এটো আনসাৰ হ'ব মেটাভার্স ঠিক আছে মেটাভার্সত আমি এখন ভাৰ্চুৱেল ওয়াৰ্ল্ডৰ থকা নিচিনা এটা অনুভৱ কৰিব পাৰো হয় না তো হেতু কোৱেশ্যন ইয়াত সুধিছিল ঠিক আছে এয়া ডাইৰেক্টলি আৰু সায়েন্স এণ্ড টেকনলজি বা জেনেৰেল সায়েন্সৰ যি সমূহ কোৱেশ্যন থাকে সেই সমূহ কাৰেন্ট এফেয়াৰ্সৰ লগত কৰবাত নহয় কৰবাত ৰিলেটেড থাকে ঠিক আছে কাৰেন্ট ইভেন্ট এনেকুৱা যদি ইম্পৰ্টেন্ট চলি আছে সাপোজ যেনেকে লাষ্ট ইয়াৰ চন্দ্ৰযান 2 লঞ্চ কৰিলে আদিত্য L1 লঞ্চ কৰিলে সো এই বছৰ যেতিয়া এক্সামত তোমালোকে যাবা ডেফিনেটলি আহিব পাৰে সো হেখিনি আমি ডিসকাস কৰিমে ঠিক আছে APSC প্ৰবেবল তাতে আমি ডিসকাস কৰিম আজিটো জাস্ট স্টাৰ্ট কৰিছো হেতু কাৰণে মই বেসিক কিছুমান কথা কৈ লৈছো তোমালোকক ঠিক আছে বাকি নেক্সট ক্লাছৰ পৰা আমি APSC কাৰণে ডাইৰেক্টলি যিখিনি প্ৰবেবল টপিকস হেখিনি আমি স্টাৰ্ট দি দিম ডোন্ট वरी ঠিক আছে আজিও স্টাৰ্ট দিম আজি এটা টপিক আমি কৰিম হৰ টপিক এটা ডোন্ট वरी with reference to radio isotope thermoelectric generators RTG বিষয় আহিছে ঠিক আছে RTG বিষয় যে আহিছে এত হুদিছে RTG সোয়া RTG আমাৰ প্ৰজ্ঞান ৰভাৰখন যে আফটাৰ 14 ডেজ ইনঅপাৰেবল হৈ গল তাৰ ৰিজন আছিল তাতে RTG টেকনলজি নাছিলে ঠিক আছে ৰেডিও আইসোটোপ থাৰ্মোইলেক্ট্ৰিক জেনাৰেটৰ্স বুলি কয় মানে কি হয় মুনত তো এটমস্ফিয়াৰ নাই ঠিক আছে আমাৰ আৰ্থত ঠিক আছে দিনত বহুত বেছি গৰম নহয় বা ৰাতি বহুত বেছি ঠাণ্ডা নহয় তাৰ মেইন ৰিজনটো হৈছে আমাৰ ইয়াত এটমস্ফিয়াৰ আছে এটমস্ফিয়াৰটো কি কৰে যে হিট টু বেলেন্স কৰি ৰাখে আমাৰ ইয়াত গ্ৰীণ হাউস গেছেছ আছে যাৰ কাৰণে কি ৰাতি যেতিয়া আন্ধাৰ হৈ যায় ঠিক আছে হেতু টাইমতো সূৰ্যৰ পোহৰ ডাইৰেক্টলি নপৰে হয় না কিন্তু তথাপি বহুত বেছি ঠাণ্ডা নহয় ঠিক আছে এটলিষ্ট মাইনাস যেনেকে -30-40 ডিগ্ৰী তো হৈ না যায় তাৰ ৰিজন হল আমাৰ ইয়াত কিছুমান গ্ৰীণ হাউস গেছেছ আছে যেনে কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইড মিথেন এণ্ড অল সেই গেছসমূহ কি হয় সূৰ্যৰ তাপটো ধৰি ৰাখে ঠিক আছে কিন্তু মুনত তেনেকুৱা একো বায়ুমণ্ডল নথকাৰ বাবে তাতে বহুত ড্ৰাস্টিক্যালি দিনৰ সময় যেতিয়া সূৰ্যৰ পোহৰ পৰে তেতিয়া ড্ৰাস্টিক্যালি টেম্পাৰেচাৰ বেছি হয় আৰু যেতিয়া ৰাতি হয় তেতিয়া ড্ৰাস্টিক্যালি টেম্পাৰেচাৰ ড্ৰপ হয় ঠিক আছে আৰু হেইভাবে যেতিয়া এটা ডাৰ্ক সাইকেলত পৰি যায় ডাৰ্ক লুনাৰ সাইকেলত তাৰ বাবে আমাৰ প্ৰজ্ঞান ৰভাৰখন আফটাৰ 14 ডেজ ইট বিকেম ইনঅপাৰেবল ঠিক আছে আৰু তাৰ মেইন ৰিজন হল যে RTG টেকনলজি ইউজ কৰা হোৱা নাছিল RTG এটা এডভান্স টেকনলজি হয় যত নেকি প্লুটোনিয়াম 238 এটা হেভি মেটেল এটা ৰেডিওএক্টিভ মেটেল ইউজ কৰা হয় এই প্লুটোনিয়াম 238 এ কি কৰে আলফা পাৰ্টিকল ৰিলিজ কৰে ঠিক আছে আলফা পাৰ্টিকল ৰিলিজ কৰাৰ কাৰণে ই হিট জেনাৰেট কৰে এই হিট ইউজ কৰি পেলাই ইলেক্ট্ৰিসিটি প্ৰডিউস কৰা হয়
এই ইলেক্ট্ৰিচিটিৰ পৰা এই ৰভাৰখন চলিয়ে থাকে ঠিক আছে সো এনেকুৱা এটা টেকনলজি হ'ল আৰটিজি আমাক সেই আৰটিজি টেকনলজিৰ ওপৰতে সুধিছে দেখিছেনে অলপ ডেপথটো কেতিয়াবা কোৱেশ্চন উঠা দেখা যায় বিশেষকৈ সিভিল সাৰ্ভিস এক্সামিনেশন ঠিক আছে ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস প্ৰথম স্টেটমেন্টটো কৈছে আৰটিজিস আৰ মিনিয়েচাৰ ফিজিয়ন ৰিয়েক্টৰস এই ফিজিয়ন আৰু ফিউজন মানে কি গম পোৱা নাই যেতিয়া দুটা লাইটাৰ নিউক্লিয়াৰ মিলি পেলাই এটা হেভিয়াৰ নিউক্লিয়াৰ হ'ব ঠিক আছে হে তাক ফিউজন বুলি কয় ফিউজ হৈ গৈছে মানে ফিউজন মানে কি যেতিয়া এটা হেভি নিউক্লিয়াৰ ভাঙি যায় ঠিক আছে হেতু ফিউজন আৰু হেখিনি আমি নিউক্লিয়াৰ টেকনলজি ডিটেইল ষ্টাডি কৰিম আজি মান নকওঁ বাট ইট ইজ নট এ ফিজিয়ন ৰিয়েক্টৰস মানে ঠিক আছে ফিজিয়ন ৰিয়েক্টৰ নহয় আৰটিজি টো জাস্ট এটা এনেকুৱা এটা ইউ ক্যান সে এ পাৰ্টনাৰস অফ মেচিন যি এনেকে আলফা পাৰ্টিকল ৰিলিজ কৰি থাকে ঠিক আছে যি আলফা পাৰ্টিকলৰ পৰা হিট প্ৰডিউস কৰা হয় সেই হিটৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউস কৰি পেলাই আমাৰ যিখন ৰভাৰ মেইনলি ৰভাৰ ইউজ কৰা হয় এই ৰভাৰখন মানে অপাৰেশন কৰি ৰখা হয় ঠিক আছে সো এইখিনি আমি স্পেস টেকনলজি যেতিয়া থিওৰি পঢ়িম আমি ডেফিনেটলি ডিটেইলছত পঢ়িম হোৱাট ইজ আৰটিজি ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস জায়ান্ট ষ্টাৰ্স লিভ much longer than dwarf stars statement tut koise compared to dwarf stars giant stars have a greater rate of nuclear reaction yat koise je answer hobo je statement 1 is incorrect statement 2 is correct etu answer tu dekhile eta logical mind di pela answer koribo para jay keneke koisu swa je yat koise giant stars have a greater rate of nuclear reaction jodi giant star nuclear reaction or jitu rate har hetu jodi beshi hoy then definitely giant stars will live longer than dwarf stars to wrong hobo so a nuclear reaction jodi fast hoy tenahole keneke beshi din jia thakibo thik ase gotike statement 1 or statement 2 actually contradictory hoy thik ase kon mano jodi physics or knowledge kon mano jodi ase tenahole gom paba je tumloke answer to di hobo thik ase aru eta question ahise je which one of the following is synthesized in human body that dilates blood vessels and increase blood flow amar body tolor kontu synthesize hoy je neki ki hoy blood vessel bla dilate kore aru blood flow tu bohai die thik ase enuka general science or question hoy thik ase to technology question to no hoy yar answer hobo nitric oxide thik ase NO amar body thoka epithelial cell bilake produce kore thik ase NO so আৰু এটা কথা মই অবজাৰ্ভ কৰিছো ঠিক আছে তোমালোকে নিজেও এটো এনালাইজ কৰিব পৰা যে ইউপিএসসি যিবোৰ কোৱেশ্চন হুদি যায় ঠিক আছে বিশেষকৈ প্ৰিলিমছত হে সেম কোৱেশ্চন আমাৰ এপিএসসি ঠিক আছে 1-2 বছৰ পিছত এক্স্যাক্টলি হুদা দেখা যায় আই ডোন্ট নো whether it is coincidence or something ঠিক আছে কেতিয়াবা 1-2টা কোৱেশ্চন এনেকে কমন পৰিলে হয়তো তুমি ক'ব পাৰা কোইনসিডেন্স ঠিক আছে বাট more than 2-3-4 কোৱেশ্চন যদি কমন আহিছে তেনেহলে I don't think it is a coincidence ঠিক আছে যদি coincidence হইছেও তনে ভালে definitely in future to coincidence হ'ব হেতু কাৰণে প্ৰিলিমছ যোৱাৰ আগতে তোমালোকে ইউপিএসসি ৰ লাষ্ট 3 to 4 ইয়াৰ যিখিনি পেপাৰ হেখিনি ভালদৰে এনালাইজ কৰি যাবা ঠিক আছে তো তাৰ পৰা তোমালোকে আনসাৰ ডেফিনেটলি কৰিব পাৰিবা ঠিক আছে দেন সোৱা consider the following activities identification of narcotics on passengers at airport সোৱা identification of narcotics on passengers at airport or in aircraft statement 2 koise je monitoring of precipitation statement 3 koise tracking the migration of animals thik ase in how many of the above activities radars are used radar man to gom pae definitely thik ase radio wave use kore ba microwave use kore radar bilake bostu detect koribor karone নিম্নলিখিত কোনটোত radar use kora hoy boli koise thik ase ye tinta statement dia ase je identification of narcotics on passengers at airport or in aircraft thik ase or monitoring of precipitation thik ase borokhon ketia dibo hetu identify koribo karone ne checking the migration of animals thik ase yat second or third ei duta kesot radar use kora hoy thik ase common sense opra answer koribo pora jay pohibo porijon nai actually enuka question bor thik ase identification of narcotics jodi radar use koribo parile heten tenehole to drug dealers bor নহলে heten thik ase yar answer hobo only 2 hebabe okay then consider the following aircraft Rafale MiG-29 and Tejas Mk1 how many of the above are considered fifth generation fighter aircraft boli kase thik ase fifth generation
ফাইটাৰ এয়াৰক্ৰাফ্ট নিম্নলিখিত কোনখন 5th জেনাৰেশ্যন ফাইটাৰ এয়াৰক্ৰাফ্ট হয় ইয়াত উল্লেখ আছে যে ৰাফেল মিগ 29 এণ্ড তেজাস MK1 MK মানে মাৰ্ক মানে জেনাৰেশ্যন ঠিক আছে সো ডিফেন্সৰ প্ৰতি যদি অকমান ইন্টাৰেস্টেড আপোনালোক ঠিক আছে বা অলপমান ফলো কৰি থাকে তেনেহলে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আপোনালোক আনসাৰ কৰিব পাৰিব ঠিক আছে ৰাফেল খন হল একচুয়ালি 4.5 জেনাৰেশ্যন ঠিক আছে জেনাৰেশ্যন মানে কম পায় মিগ 29 হল 4th জেনাৰেশ্যন ঠিক আছে মই কৈ দিছো তেজাস MK1 খনো 4th জেনাৰেশ্যন ঠিক আছে ইয়াৰ নিম্নলিখিত এখনো 5th জেনাৰেশ্যন ফাইটাৰ এয়াৰক্ৰাফ্ট নহয় ওকে সো ইয়াৰ আনসাৰ হ'ব নন ঠিক আছে সো আৰু কেটামান কৰি লম ঠিক আছে যাতে আপোনালোকৰ এটো সম্পূৰ্ণ আইডিয়া হৈ যায় যে কোৱেশ্চনবোৰ কিমান ডেপথত আহে ঠিক আছে তাৰ পিছত পঢ়িব ষ্টাৰ্ট দিম ডন্ট वरी ইন হুইচ অফ দা ফলোইং হাইড্ৰজেলস are used hydrogel control dirt delivery in patients mobile air conditioning systems preparation of industrial lubricants গুটে গিটাতে হাইড্রোজেল ইউজ কৰা হয় ঠিক আছে সো এনেকুৱা জেনাৰেলাইজ কোৱেশ্চন কিছুমান মই অলপ ট্ৰিক্সও দিছো ঠিক আছে সো হাইড্রোজেল কোড ইউজ কৰা হয় বুলি কলে বা বেলেগ কিবা মেটেৰিয়েল যদি দিয়ে ঠিক আছে সম্ভাৱনা এনেকুৱাই থাকে যে অল অফ দা এবভ হয় আনসাৰ ঠিক আছে কাৰণ সাইন্টিফিক বস্তুবিলাক কবাত নহয় কবাত ইউজ কৰিব পাৰিয়ে directly or indirectly ঠিক আছে গতিকে এনেকুৱা কোৱেশ্চনবোৰ ইউজুৱেলি অল অফ দা এবভ আনসাৰ হয় ঠিক আছে আৰু কেটামান মই এক্সাম্পল দি দেখাম মই কিও এটো স্টেটমেন্ট কৈছো ঠিক আছে কোৱেশ্চন নম্বৰ 8 ত কৈছে which one of the following is the exhaust pipe emission from fuel cell electric vehicle non nuclear energy উপর যেটি আমি পঢ়িম এটো ডিটেইল কে পঢ়িম যে fuel cell electric vehicle কি হয় fuel cell electric vehicle কি কৰা হয় হাইড্রোজেন ইউজ কৰি পেলাই হাইড্রোজেন প্লাস অক্সিজেন কম্বাসন কৰি পেলাই কি কৰা হয় লিকুইড হাইড্রোজেন প্লাস অক্সিজেন কম্বাসন কৰি পেলাই কি কৰা হয় এন ইন্ধন মানে হাইড্রোজেনটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ এক্সস্ট পাইপ ইয়াৰ ধোঁৱা কি ওলাব ওয়াটাৰ ভেপৰ হাইড্রোজেন অক্সিজেন যেতিয়া লগ হ'ব ইয়াৰ যদি বেলেগ একো ধৰণৰ ফিউল নাই তেনেহলে অবিয়াসলি ওয়াটাৰ ভেপৰে হ'ব আনসাৰ ঠিক আছে এই কোৱেশ্চনটো আনসাৰ দিব হলে জানিব লাগিব যে fuel cell electric vehicle কেনেদৰে কাম কৰে ঠিক আছে কাৰণ সোৱা ইন্ডিয়া ইজ ট্ৰাইং টু achieve net zero by 2070 ঠিক আছে 70 চনৰ আগতে আমি net zero achieve কৰিম বুলি পেলাই আমাৰ গভৰ্ণমেন্টে টাৰ্গেট এটা লৈছে ঠিক আছে তো তাৰ কাৰণে ইলেক্ট্ৰিক ভেহিকল বা fuel cell electric vehicle এহু আনিব লাগিব ঠিক আছে পেট্ৰল আৰু ডিজেলৰ গাড়ী চলাই পেলাই নেট জিৰো এমিশন এচিভ কৰাটো ইটস এ ডিফিকাল্ট টাস্ক ঠিক আছে গতিকে আমাৰ নিতিন গাডকাৰী দেৱ বা তেওঁলোকে এই ফিউল সেল ইলেক্ট্ৰিক ভেহিকল বা ইলেক্ট্ৰিক ভেহিকলৰ ওপৰত বহুতখিনি গুৰুত্ব দিছে বহুত টেক্স সাবসিডি দিছে ঠিক আছে আৰু প্ৰায় নিউজত আহিয়ে থাকে এই সময় বস্তু ঠিক আছে গতিকে ৰিনিউৱেবল এনাৰ্জি ইলেক্ট্ৰিক ভেহিকল ফিউল সেল ইলেক্ট্ৰিক ভেহিকল এইবিলাকৰ ওপৰত ডেফিনেটলি কোৱেশ্চন হোৱাৰ সম্ভাৱনা থাকে বিশেষকৈ সিভিল সাৰ্ভিস এক্সামিনেশন ঠিক আছে বাকি সমূহ এক্সামত ইমান নাহিব পাৰে ৰিসেন্টলি দা টার্ম পাম্পড স্টোরেজ হাইড্রো পাওয়ার এটা ইটস এ ওয়ে টু জেনারেট ইলেক্ট্রিসিটি ঠিক আছে যত নেকি দুটা এয়া ইউজ কৰা হয় ৰিজাৰ্ভাৰ ইউজ কৰা হয় দুটা ৰিজাৰ্ভাৰ এটা কম্পেয়াৰ মানে এটা কম্পেয়াৰিভ হাইটত ঠিক আছে যেটো মই নন নিউক্লিয়াৰ এনাৰ্জিত আমি ডিটেইলস কে পঢ়িম যেতিয়া আমি পঢ়িম যে নন নিউক্লিয়াৰ এনাৰ্জি ঠিক আছে ইউৰেনিয়াম ৰিজাৰ্ভ যেহেতু বৰ বেছি নাই আমাৰ ইণ্ডিয়াত গতিকে নন নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত আমি ডেফিনেটলি গুৰুত্ব দিব লাগিব সো লং ডিউৰেশন এনাৰ্জি ষ্টৰেজ এটো বাৰু থিওৰি ক্লাছৰ পৰাই আনসাৰ কৰিব পৰা যায় ঠিক আছে নট এ কাৰেন্ট এফেয়াৰ্স কোৱেশ্চন আৰু এটা মেমব্ৰেন বায়োৰিয়েক্টৰ ওপৰত আই ডোন্ট নো মেমব্ৰেন বায়োৰিয়েক্টৰ ইউপিএসসি কিয় ইমান ইন্টাৰেষ্টিং টপিক হৈ গৈছে যে মেমব্ৰেন বায়োৰিয়েক্টৰ ওপৰত 2 বছৰ কন্টিনিউয়াস কোৱেশ্চন আহিছে ঠিক আছে যেহেতু 2 বছৰ ইউপিএসসি আহিছে সো আই থিংক এপিএসসি টো ডেফিনেটলি আহিব ঠিক আছে মেমব্ৰেন বায়োৰিয়েক্টৰ ওপৰত বেলেগ একো নহয় এই ওয়েস্ট ওয়াটাৰ ট্ৰিটমেন্ট টেকনলজি ইউজ কৰা হয় ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰে অহা দেখা যায় নেক্সট সাব এটা চাও অলপ মেইনছত এপিএসসি আৰু ইউপিএসসি মেইনছত কেনেকুৱা ধৰণৰ কোৱেশ্চন সায়েন্স এণ্ড টেকনলজিৰ পৰা আহে কিমানটা কোৱেশ্চন আহে তোমালোকে ইগনোৰ কৰিব পাৰিবা নেকি এখন সাবজেক্ট ঠিক আছে এটো সাবজেক্ট হেটো চাও আহা ঠিক আছে 2023 ডাটা এয়া যে ইয়াত এআই ওপৰত আহিছে ঠিক আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত introduce the concept of artificial intelligence how does AI help in clinical diagnosis
যে মেডিকেল ফিল্ডত আমি এআই কেনেকৈ ইউজ কৰিব পাৰোঁ আপোনালোকে গম পায় বৰ্তমান ফ্ৰান্সত এআই সামিট চলি আছে ঠিক আছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ঠিক আছে এলং পালকি শৰ্মা উপাধ্যায় এওঁলোকে গৈ পেলাই বহুত ইণ্টাৰভিউবোৰ লৈ আছে ঠিক আছে গতিকে বহুত হট টপিক হৈ আছে এআই এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ঠিক আছে আমাৰ হিউমেনিটিক কাউণ্টাৰ কৰিব পৰা পটেনচিয়েল আছে নেকি ঠিক আছে এয়া একচুৱেলি বেন নে বোন কি হয় ঠিক আছে গতিকে বহুত এটা কন্ট্ৰভাৰ্চিয়েল টপিকো হৈ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গতিকে প্ৰিলিমছতো এক্সপেক্ট কৰিব পাৰে এটা কুৱেশ্যন ঠিক আছে গতিকে এআইৰ ওপৰত লাষ্ট ইয়েৰ ইউপিএছচিটো এবাৰ এটা কুৱেশ্যন আহি গৈছে 150 ৱৰ্ডছত 10 মাৰ্কছত ঠিক আছে গতিকে 150 ৱৰ্ডছ লিখিব হ'লেতো অকণমান জানিবই লাগিব ডেফিনেটলি এগেইন এটা কুৱেশ্যন চাওঁ আহা So microorganisms can help in meeting the current fuel shortage. কেনেকৈ microorganisms বিলাকে বৰ্তমান আছে fuel shortage চলি আছে ফসিল ফুয়েলটো হয়তো এদিন শেষ হৈ যাব ঠিক আছে সো microorganisms বিলাকে কেনেকৈ নেকি ইথানল ব্লেন্ডেড ফুয়েল বা এনেকুৱা ধৰণৰ মিথেন কেনেকৈ প্ৰডিউস কৰে আৰু সেই মিথেন আমি কেনেকৈ ফুয়েল হিচাপে ইউজ কৰোঁ তো তেনেকুৱা ধৰণৰ নন নিউক্লিয়াৰ এনাৰ্জি ওপৰত এইটো কোৱেশ্যন আহিছে সিমিলাৰলি 10 মাৰ্কছৰ ঠিক আছে এগেইন ইয়াতে থাৰ্ড মুন মিছনৰ ওপৰত আহিছে এই মিছনটো এই কুৱেশ্যনটো অহা দিনলৈকে 2023 সেই মিছনটো কমপ্লিট হোৱা নাছিল বাট আজি যেহেতু কমপ্লিট হ'ল ঠিক আছে সো এই বছৰ যেতিয়া এপিএসসি তোমালোকে এক্সাম দিবা প্ৰিলিমছত নতুবা মেইনছত চন্দ্ৰযান 3 আৰু আদিত্য L1 এই দুটা মিছনটো ডেফিনেটলি চাই যাবা ঠিক আছে স্পেচ টেকনলজিত সো মই ডেফিনেটলি কৰাম 250 মাৰ্কৰ ওপৰত আহিছিল এইটো কুৱেশ্যন ঠিক আছে নেক্সট ইয়াৰ এপিএসসি I'm expecting this question. ঠিক আছে এবাৰ চাও এপিএসসি ত কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিছে মই ইউপিএসসি আৰু এপিএসসি দুইটা একেলগে লৈ গৈছো তাৰ মেইন ৰিজন হল হেয়াই কৈছো যে সিলেবাস যেহেতু সেম ঠিক আছে আৰু ইউপিএসসি কোৱেশ্যন এপিএসসি অহা দেখা যায় ঠিক আছে দেখা যায় এটো কাৰণ এপিএসসি প্ৰিভিয়াস ইয়াৰ কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিছে ৰিলেটেড টু সায়েন্স এণ্ড টেকনলজি লেটস সি AI is more a boon than a ban AI to as a essay হিসাবে আহিছিল আৰু জিএস পেপাৰ কোৱেশ্যন হিসাবে আহিছিল ঠিক আছে AI ওপৰত লাষ্ট ইয়াৰ কোৱেশ্যন আহি গৈছে what is Bhuvan in space technology what are the benefits of Bhuvan এটা স্যাটেলাইট হয় কি কাৰণে ইউজ কৰা হয় এটো সুধিছিল what is quantum technology এনেকুৱা কোৱেশ্যনবোৰ আনসাৰ কৰিব হলে থিওৰি ক্লাস দুই এটা তোমালোকে কৰিব লাগিব বা নিজে হলেও পঢ়িব লাগিব ঠিক আছে what initiative have been taken by government of India for its development কেনেকুৱা স্কিম লৈছে বা কিমান এলোকেট কৰিছে কোনখন ইউনিভাৰ্সিটি বা কোনটো ৰিসাৰ্চ পাৰপাজত তো তেনেকুৱা কিছুমান কোৱেশ্যন কোটেশন দিব পাৰিলে মাৰ্কস ভাল পাবা ডেফিনেটলি then discuss the implications of the recent discovery of 5.9 million tons stars of lithium reserve located within the region of Jammu and Kashmir ঠিক আছে নিউজত আহিছিল ডেফিনেটলি তোমালোকে পঢ়িছা যে জম্মু এণ্ড কাশ্মীৰত 5.9 মিলিয়ন টন লিথিয়াম ৰিজাৰ্ভ পোৱা গ'ল ঠিক আছে লিথিয়াম কোড ইউজ কৰা হয় আমাৰ ইলেক্ট্ৰিক বেটাৰী ইউজ কৰা হয় ঠিক আছে গতিকে কিনো ইমপ্লিকেশন থাকিব তাৰ হেতু সুধিছে then what is nano science and technology give an account as how it can be used in medical and pharmaceutical purpose কেনেকৈ nano science and technology আমি medical আৰু pharmaceutical purpose ব্যৱহাৰ কৰিব পাৰো for human development ঠিক আছে সো এনেকুৱা কোৱেশ্যন সমূহ আনসাৰ কৰিব হলে ডেফিনেটলি অকমান ডিটেইলছ তো পঢ়িব লাগিব ঠিক আছে সো আৰু এইখিনি কোৱেশ্যন মই ইমান ডিসকাস নকৰো ঠিক আছে তোমালোকে নিজে চাই লবা এইখিনি ওকে সো লেটস ঠিক আছে আৰু দুই এটা কোৱেশ্যন চাই লৈছো ঠিক আছে ওয়েট এ মিনিট ঠিক আছে এইখিনি কোৱেশ্যন পিছত চাম অকমান থিওৰি ক্লাস কৰি লৈছো you may feel bored ঠিক আছে ইয়াৰ আগতে কৈ দিছো আমাৰ বৰফুকন বেটছ অলৰেডি স্টাৰ্ট হৈছে ফৰ এপিএসসি সিসি ঠিক আছে আপোনালোকে এনুৱেল হ'ব পাৰে এটো বেটছত ঠিক আছে ওকে স্পেস টেকনলজি অলপ পঢ়ো দিয়া ঠিক আছে হোৱাট ইজ স্পেস টেকনলজি আমি কেনেদৰে থিওৰি ক্লাসবোৰ কৰিম ঠিক আছে এয়া হল স্পেস টেকনলজিৰ ওপৰত অহা প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ কম্পাইলেচন ঠিক আছে মই ঠিক আছে কমপ্লিট হোমৱৰ্ক কৰি আহিছো ওকে সো যিমান নেকি স্পেস টেকনলজিৰ ওপৰত কোৱেশ্যন আহিছে গুটেখিনি মই কম্পাইল কৰি দিয়া আছে ঠিক আছে তোমালোকে চাব পাৰা আৰু এনালাইজ কৰিব পাৰা যে কিমান ডেপথত আহিছে ঠিক আছে সো আমি কেনেকৈ পঢ়িম বা যিসকলে সেলফ ষ্টাডি কৰিব বিচাৰে তেওঁলোকে কেনেদৰে কৰিব মই হেতু কৈছো ঠিক আছে সো স্পেস পাৰ্টটো যদি পঢ়িব যোৱা হয় প্ৰথমে আমি অলপ বেসিক্স পঢ়িম বেসিক্স অফ স্পেস তাৰ পিছত পঢ়িম আমি লঞ্চ ভেহিকল এটা লঞ্চ ভেহিকল বুলি ক'লে সাউন্ডিং ৰকেট আছে
ঠিক আছে SLV3 ASLV PSLV GSLV ঠিক আছে ASLV সো হেখিনি আমি পঢ়িম দেন RLV পঢ়িম ৰিউজেবল লঞ্চ ভেহিকল বৰ্তমান হেক্স লেক্স ৰেক্স আৰু স্পেক্স এই এক্সপেৰিমেন্ট কিটা কৰি আছে নহয় নিউজত আহি আছে if you read the Hindu or Indian Express you will get to know ঠিক আছে অবতাৰ এখিনি ৰিউজেবল লঞ্চ ভেহিকল ওপৰত ইসৰো বা আমাৰ ইন্ডিয়ান স্পেস এজেন্সি যি আছে ই কাম কৰি আছে ইসৰো এণ্ড DRDO ঠিক আছে স্যাটেলাইট বুলি ক'লে আমি আৰ্থ অবজাৰভেশন স্যাটেলাইট কমিউনিকেশন স্যাটেলাইট আৰু নভছেট অৰ্থাৎ নেভিগেশন স্যাটেলাইটৰ ওপৰত আমি পঢ়িম ঠিক আছে বাকি তাৰ পিছত আমি we will move to space exploration part lunar mission mars mission gaganyaan ঠিক আছে LIGO and gravitational wave ঠিক আছে astrosat aditya L1 large hadron collider ঠিক আছে সো এই স্পেস এক্সপ্লোৰেচন বা মিশন গিটাৰ ওপৰত আমি পঢ়িম ঠিক আছে আৰু সোৱা যিমান টাইম গৈ থাকিব আমি কাৰেন্ট এফেয়াৰ্ছত আপডেট কৰি গৈ থাকিম ঠিক আছে গতিকে এই মিশনসমূহ 8 9 এনেকৈ হৈ গৈ থাকিব হয়নে ঠিক আছে তাৰ পিছত প্ৰাইভেট সেক্টৰ ইন স্পেস বৰ্তমান যেনেকৈ প্ৰাইভেট সেক্টৰ কিছুমানে পাৰ্টিসিপেট কৰিছে ইন দি স্পেস সেক্টৰ ঠিক আছে ইসৰোৱে বহুত যিখিনি ৰুটিন কাম হয় সেইখিনি কি কৰিছে প্ৰাইভেট সেক্টৰ দি দিছে কৰিবৰ কাৰণে ঠিক আছে স্পেস পলিউশনৰ ওপৰত আমি পঢ়িম কেনেকৈ স্পেস ডেব্ৰি বিলাকে আমাৰ কাৰণে ভৱিষ্যতে সমস্যা সৃষ্টি কৰিব পাৰে স্পেস লস কেনেকুৱা কিছুমান লস আছে ঠিক আছে বাকি মিসেলেনিয়াস যি এক্সট্ৰা টপিক আছে ৰিগাৰ্ডিং স্পেস কিন্তু আমি কৰিমেই ঠিক আছে সো এনেদৰে আমি এটা ষ্ট্ৰাকচাৰ ষ্টাডি কৰিম আমাৰ ইয়াত ঠিক আছে বাৰু এপিএসসি প্ৰবেবলছটো আমি মই কি কৰিম যে কাৰেন্ট এফেয়াৰ্ছত যিমান ইম্পৰ্টেন্ট প্ৰবেবল টপিক আছে কিন্তু আমি এটা এটাকে কৰাই যাম ঠিক আছে বাকি থিওৰি ক্লাছত আমি ক্ৰেশ কোৰ্সত বা ফাউন্ডেশন কোৰ্সত আমি এই ধৰণে কৰিম ঠিক আছে এফালৰ পৰা such that it will be easy to study and it will be organized ঠিক আছে দেন আমি এনাৰ্জি কাৰণে নিউক্লিয়াৰ এণ্ড নন নিউক্লিয়াৰ এনাৰ্জি পঢ়িম ঠিক আছে বেসিক্স পঢ়িম NCA নিউক্লিয়াৰ ডিল 1 2 3 এগ্ৰিমেন্ট কি আছে ঠিক আছে মই গুটেখিনি আজি এক্সপ্লেইন নকৰো জাস্ট মই এটা PDF দি দিছো যে আমি শো কৰিছো যে আমাৰ ভৱিষ্যত বা পৰিকল্পনাসমূহ কেনেকুৱা আমি কেনেদৰে সায়েন্স এণ্ড টেকনলজি কভাৰ কৰিম ঠিক আছে এয়া হল আমাৰ সিলেবাস ফৰ IT এণ্ড কম্পিউটাৰ ঠিক আছে ডিটেইল সিলেবাস এনেকুৱা সিলেবাস কোনো এপিএসসি বা ইউপিএসসি মেনশন কৰা নাই কিন্তু প্ৰিভিয়াস কোৱেশ্চন যদি এনালাইজ কৰা সো এনালাইজ কৰি মেলি পেলাই মই এইখন সিলেবাস বনাইছো যে এইখিনি টপিকৰ পৰা কোৱেশ্চনস হেভ বিন আস্কড ঠিক আছে দেন এসিও ইয়াৰ বাহিৰটো নৰমালি কোৱেশ্চন নাহিব ঠিক আছে নেট নিউট্ৰেলিটিৰ পৰা আদি কৰি আমি ওয়েব 3.0 ওয়েব 5.2 গুটেখিনি আমি ডিসকাস কৰিম ঠিক আছে অলপ লেংথি লাগিব পাৰে বা ডন্ট वरी ঠিক আছে তেনে ডিফেন্স আমি পঢ়িম ডিফেন্সটো আমি সায়েন্স এণ্ড টেকনলজি আৰু জেনাৰেল সায়েন্সৰ আন্ডাৰতে পঢ়িম ঠিক আছে ডিফেন্স এনেকৈ আমি মিসাইলবোৰ বিষয় পঢ়িম সাৰফেস টু এয়াৰ মিসাইল কিছুমান আছে ঠিক আছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ ওপৰত পঢ়িম সাবমেৰিন বা এয়াৰক্ৰাফ্ট বিলাকৰ ওপৰত ডিটেইল পঢ়িম যেনেকৈ আপোনালোকে দেখিছে নহয় কোৱেশ্চন আহিছিল যে হুইচ অফ দা ফলোইং ইজ এ 5th জেনাৰেশন এয়াৰক্ৰাফ্ট ঠিক আছে তো এনেকুৱা কোৱেশ্চনবোৰ আহি থাকে প্ৰায় ওকে দেন এগেইন আৰু আমি ডিফেন্স ডিল কিছুমানৰ ওপৰত পঢ়িম ঠিক আছে লেমোয়া কমকাসা বেকা হা জিসোমিয়া তো শুনিছাই চাগে ডেফিনেটলি এবোৰ যদি নিউজ ফলো কৰি আছা সো ডেইলি নিউজ পেপাৰত আহি থাকে এবোৰ বস্তু ঠিক আছে যদি থিওৰি ক্লাস থিওৰি টু ইয়াৰ বিহাইণ্ডৰ যদি ভালদৰে নাজানা তেনেহলে ডেফিনেটলি আন্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে অকমান দিগদাৰ হৈ যাব ডাইৰেক্ট নিউজ পেপাৰ পৰা চাই পেলাই ঠিক আছে হেলথ ইস্যুত কিছুমান পঢ়িম HPV হিউম্যান পেপিলোমা ভাইৰাছৰ ওপৰত পঢ়িম মনোক্লোনেল এবি ওপৰত পঢ়িম কোভিড-19 ওপৰত পঢ়িম ঠিক আছে এন্ড ঠিক আছে আজি এই ডিসকাশনটো খতম আজি ফাৰ্স্ট এটা টপিকটো ডেফিনেটলি ডিসকাস কৰি যাম আজি ক্লাছটো হেতু হল বেসিক্স অফ স্পেস ঠিক আছে মই যেখিনি স্পেসৰ শিডিউলটো দেখাইছিলো তাৰে প্ৰথম টপিকটো হল বেসিক্স অফ স্পেস ঠিক আছে তাৰে আমি এটা পাৰ্ট আজি কৰিম ওকে এতিয়া সো ৰকেট আৰু জেটটো শুনি থাকা ন জেট ইঞ্জিন ৰকেট ইঞ্জিন ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন আহিছে ঠিক আছে সো ৰকেট আৰু জেটৰ মাজত ডিফাৰেন্সটো কি বাৰু what is the difference between rocket and a jet এটা ৰকেট আৰু জেটৰ মাজত ডিফাৰেন্স কি বাৰু কোৱা ৰকেট আৰু জেট ঠিক আছে সো এইসমূহ চলিবৰ কাৰণে কি হয় ফিউল থাকে আৰু অক্সিডাইজাৰ থাকে অক্সিডাইজাৰ মানে কি যি অক্সিজেন প্ৰভাইড কৰিব লাগিব এতিয়া
এই সাপোজ স্পেস শিপ এখন এইখন স্পেস শিপ নহয় বাৰু যদি স্পেসত গুচি যায় তাত অক্সিজেন নাথাকে অক্সিজেন যেতিয়া নাথাকিব তাত বাৰ্নিং নহব নহয় ঠিক আছে তো হেতু কাৰণে অক্সিডাইজাৰ লগত লৈ যাব লগা হয় স্পেস শিপ বিলাকে ঠিক আছে এই ৰকেট বোৰ্ড হেতু কাৰণে কি থাকে ফিউল তো থাকিবই লগতে ইয়াৰ লগতে কি থাকিব অক্সিডাইজাৰ অক্সিডাইজাৰ কি কৰে অক্সিজেন ক্যাৰি কৰে ঠিক আছে কিন্তু জেড বিলাকত কি হয় অনলি ফিউল থাকে কেলে থাকে অনলি ফিউল অক্সিডাইজাৰ কিয় নাথাকে অক্সিডাইজাৰ এটো কাৰণ নাথাকে কাৰণ জেড বিলাক বায়ুমণ্ডলৰ বাহিৰত যাব নোৱাৰে ঠিক আছে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰতে জেড বিলাকে অপাৰেট কৰে গম পালে তাৰ পিছত ফিউল এণ্ড অক্সিডাইজাৰ দুইটা থাকে মই কলোৱে ঠিক আছে হেতু কাৰণে যেহেতু অক্সিডাইজাৰ থাকে ইয়াক কয় সি জেড বিলাক কয় এয়াৰ ব্ৰিডিং বুলি কয় এয়াৰ ব্ৰিডিং মানে কি এই এটমস্ফিয়াৰিক অক্সিজেন লৈ পেলাই অপাৰেট কৰে জেড বিলাকে অক্সিডাইজাৰ নাথাকে নহয় কাৰণ মহাকাশত যাব লগা নহয় কিন্তু ৰকেট বিলাক যেহেতু বায়ুমণ্ডলৰ বাহিৰত যাব লগা হয় হেতু কাৰণে ইয়াক আমি নন এয়াৰ ব্ৰিডিং বুলি কওঁ ঠিক আছে এই বায়ুমণ্ডলৰ অক্সিজেন নলয় অক্সিজেন ট্যাঙ্ক ইয়াত অলৰেডি থাকে ঠিক আছে এইখিনিটো থিওৰিটিক্যাল কথা হৈ গ'ল ঠিক আছে এতিয়া ইয়াৰ এপ্লিকেশন চোৱা ৰকেট ইঞ্জিন ক'ত ইউজ কৰা হয় গম পোৱা নে বেলিষ্টিক মিসাইল শুনিছা চাগে ডেফিনেটলি বেলিষ্টিক মিসাইল ঠিক আছে জেট টেকনলজি ক'ত ইউজ কৰা হয় ক্ৰুজ মিসাইল ক'ত ইউজ কৰা হয় ক্ৰুজ মিসাইলস ক্ৰুজ মানে গম পাইছানে বেলিষ্টিক মানে কি ডেফিনেটলি কম বেলিষ্টিক মিসাইল বিলাকে ডাইৰেকশন চেঞ্জ কৰিব নোৱাৰে ক্ৰুজ মিসাইল বিলাকে ধুনিয়াকে ডাইৰেকশন চেঞ্জ কৰিব পাৰে ঠিক আছে বেলিষ্টিক মিসাইল যেতিয়া এবাৰ ফায়াৰ হৈ গ'ল মানে হৈ গ'ল আৰু ঠিক আছে যত পৰিব লাগে তাতে পৰিব কিন্তু ক্ৰুজ মিসাইল বোৰ নহয় ইট ক্যান চেঞ্জ দা ডাইৰেকশন ঠিক আছে কিয় ডাইৰেকশন চেঞ্জ কৰিব পাৰে আৰু বেলিষ্টিক মিসাইলে কিয়নো ডাইৰেকশন চেঞ্জ কৰিব নোৱাৰে এইবোৰ কথা আমি পঢ়িম ঠিক আছে অলপ ইন্টাৰেষ্ট লৈ পঢ়িব যত্ন কৰিব ঠিক আছে অকমান ডিফিকাল্ট বস্তু ডেফিনেটলি হয় এইখিনি বস্তু ঠিক আছে ওকে আৰু ৰকেট ইঞ্জিনৰ বেসিছত আমাৰ কি বা বেলিষ্টিক মিসাইল কি আছে আমাৰ কোৱাচোন অগ্নি 1 আছে ঠিক আছে অগ্নি 2 আছে ঠিক আছে পৃথিৱী 1 আছে পৃথিৱী 2 আছে হয় নাই পৃথিৱী 2 এই সমূহ হল আমাৰ বেলিষ্টিক মিসাইলৰ এক্সাম্পল দুটামান ক্ৰুজ মিসাইলৰ নাম কোৱাচোন কি হ'ব ব্ৰাহ্মোছ ঠিক আছে নিৰ্ভয় ঠিক আছে এই সমূহ হল ক্ৰুজ মিসাইল ঠিক আছে ডিফেন্সত এই সমূহ কোৱেশ্চন ডাইৰেক্টলি আহে কেতিয়াবা ঠিক আছে which of the following is a ballistic missile which of the following is not a cruise missile so এনেকুৱা ধৰণৰ কেতিয়াবা কোৱেশ্চন প্ৰিলিমছত দি দিয়ে ঠিক আছে গতিকে মনত ৰাখিবা অগ্নি 1 অগ্নি 2 পৃথিৱী ঠিক আছে এইখিনি হল আমাৰ আৰু এটা আছে ধনুষ বুলি কয় ঠিক আছে এখন স্ক্ৰিন মই লৈ লৈছো যত নেকি বেলিষ্টিক আৰু ক্ৰুজ মিসাইল কিটা নাম লিখি দিছো ঠিক আছে ইয়াৰ ওপৰত ডাইৰেক্টলি কোৱেশ্চন আহিব পাৰে ঠিক আছে পৃথিৱী 1 and 2 অগ্নি 1 and 2 and ধনুষ ঠিক আছে এইগিটাই হল আমাৰ কারেন্টলি অপারেশনাল বেলিষ্টিক মিসাইল ঠিক আছে বেলিষ্টিক মিসাইলৰ ৰেঞ্জটো বহুত বেছি থাকে 2000 to 6000 কিলোমিটাৰ এনেকুৱা ঠিক আছে ক্ৰুজ মিসাইল আৰু তাহাঁতি ডাইৰেকশন চেঞ্জ কৰিব নোৱাৰে ক্ৰুজ মিসাইল বুলি ক'লে আমাৰ ব্ৰাহ্মোছ মিসাইলটো ঠিক আছে যেতিয়া ডিজাইন কৰিছিল আমাৰ অসমৰ এজন সাইন্টিস্ট আছিল এজন ইঞ্জিনিয়াৰ ঠিক আছে ব্ৰাহ্মোছ মিসাইল তাৰ পিছতে আছে নিৰ্ভয় ঠিক আছে সো ওকে এইগিটা নাম ডাইৰেক্টলি মনত ৰাখিবা ওকে ফাইন সো নেক্সট আমি এতিয়া লঞ্চিং ষ্টেচনৰ ওপৰত পঢ়িম ঠিক আছে লঞ্চিং ষ্টেচন
ৰকেট লঞ্চিং ষ্টেচন শুনিছেনে থুম্বা ঠিক আছে আব্দুল কালাম আইল্যান্ড ঠিক আছে সো সেই ৰকেট লঞ্চিং ষ্টেচনবোৰ তোমালোকে এটা বিশেষত্ব দেখিবা যে সেই ষ্টেচনবোৰ সদায় ক'ত থাকে ইষ্টাৰ্ণ সাইড অফ দা কান্ট্ৰি পূব সাইডে থাকে যেনেকৈ আমাৰ শ্ৰীহৰিকোটা আছে ইয়াতে অন্ধ্ৰ প্ৰদেশত ঠিক আছে আৰু কুলাকেশ্বৰপুৰম পট্টিনম আছে আমাৰ তামিলনাডুত ঠিক আছে তো কিয়নো ইষ্টাৰ্ণ সাইডত থাকে এটা চোৱা লেট মি শো ইউ ঠিক আছে তাত যেনেদৰে ষ্টাৰ বেজ য'ৰ পৰা নেকি স্পেচশিপ লঞ্চ কৰি থাকে আমাৰ ইলন মাস্কে সেইখিনি আমাৰ কি হয় আমাৰ নহয় একচুৱেলি ইউএছৰ ইষ্টাৰ্ণ সাইডতে থাকে ইষ্টাৰ্ণ সাইডত থকাৰ কাৰণ হ'ল চোৱা পৃথিৱীখন ৱেষ্ট টু ইষ্ট ঘূৰি থাকে নহয় সেইটো কাৰণে সূৰ্য পূব ফালে উদয় হয় আৰু পশ্চিমত ডুব যায় ঠিক আছে সো ৱেষ্ট টু ইষ্ট ৰটেট কৰে আমাৰ পৃথিৱীখন ঠিক আছে গতিকে পৃথিৱীখন চোৱা আৰ্থখন যেতিয়া ৰটেট কৰিছে ইয়াৰ লগতে যিটো বায়ুমণ্ডল লাগি আছে সেই বায়ুমণ্ডলটোৱেটো ৱেষ্টৰ পৰা ইষ্ট ডাইৰেকশ্যন মুভ কৰিছে এনেকৈ তো আমি যদি এটা ৰকেট ইষ্টাৰ্ণ ডাইৰেকশ্যনত লঞ্চ কৰোঁ তেনেহ'লে বায়ুমণ্ডলৰ পৰা এটা নেচাৰেল থ্ৰাষ্ট এটা পাব ঠিক আছে সেইটো কাৰণে আমি নৰ্মেলি ইষ্টাৰ্ণ ডাইৰেকশ্যনৰ পৰা লঞ্চ কৰোঁ আৰু এটা ৰিজন আছে যদি ছাপ'জ ৱেষ্টাৰ্ণ ডাইৰেকশ্যনৰ পৰা লঞ্চ কৰিলোঁ ইয়াৰ পৰা ঠিক আছে লঞ্চ কৰিছোঁ ছাপ'জ কিবা এটা মেল ফাংচন হ'ল অ'কে আৰু আমি ডেষ্ট্ৰয় কৰিব লাগে সেই ৰকেটটো তেনেহ'লে ডেফিনেটলি যদি কোনোবা এখন পপুলেশ্যন বা চিটিৰ ওপৰত যদি আমি ডেষ্ট্ৰয় কৰোঁ তেনেহ'লে কি হ'ব গম পোৱা নে ইট উইল কজ ডিভাষ্টেশ্যন এটা নৰ্মেল PSLV ৰকেট পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল বুলি কয় এটা নৰ্মেল PSLV ৰকেটে এৰাউণ্ড 110 টন ঠিক আছে 110 টন মান ফিউল এণ্ড প্ৰপালেণ্ট থাকে ভাবিছোৱা তুমি 110 টন ফিউল এণ্ড প্ৰপালেণ্ট যদি কোনোবা এখন টাউনৰ ওপৰত ব্লাষ্ট হ'বলৈ হয় ঠিক আছে ইট উইল বি এ ডিজাষ্টাৰ স্পেচ এজেঞ্চি বন্ধ কৰি দিব নেক্সট দিনাখনে ঠিক আছে সেইটো কাৰণে স্পেচ এজেঞ্চিবিলাকে কি কৰে ৱেষ্টাৰ্ণ ডাইৰেকশ্যনৰ পৰা লঞ্চ নকৰে ইষ্টাৰ্ণ ডাইৰেকশ্যনৰ পৰা লঞ্চ কৰে আৰু নৰ্মেলি সাগৰৰ কাষত থাকে ঠিক আছে জেনেৰেলি কুৱেশ্যন সাপ'জ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে হোৱাই দ্য ছেটেলাইট লঞ্চিং ষ্টেচনছ আৰ অলৱেজ অন দ্য ইষ্টাৰ্ণ ছাইড অফ দ্য ইকুৱেটৰ কাণ্ট্ৰিজ তাৰ ৰিজনটো এইটোৱে টু এভইড এক্সিডেণ্টছ অৰ টু এভইড পপুলেশ্যন ঠিক আছে ইষ্টাৰ্ণ ডাইৰেকশ্যনৰ পৰা যে লঞ্চ কৰিব তেতিয়া যদি কিবা হয় সাপ'জ it can be destroyed over a sea or ocean ঠিক আছে আৰু এটা কথা normally it is on the equator আৰু এটা এইখিনি মই এনে পঢ়াই থকা নাই দেই ষ্টেটমেণ্ট বেচিছত কুৱেশ্যন আহে এনেকুৱা ঠিক আছে কিয় ইকুৱেটৰৰ পৰা লঞ্চ কৰা হয় বা কিয় ইষ্টাৰ্ণ ছাইড অফ দ্য কাণ্ট্ৰিজত আমাৰ স্পেচ ষ্টেচনবোৰ থাকে ঠিক আছে নৰ্মেলি আমাৰ নৰ্মেল লাইফত এইবোৰ নলেজ আমি ইমান এপ্লাই নকৰোঁ কিনো প্ৰয়োজন আছে আমাৰ ঠিক আছে স্পেচ লঞ্চ ষ্টেচন ইষ্টাৰ্ণ ছাইডত থাকক লাগে ৱেষ্টাৰ্ণ ছাইডত থাকক ইকুৱেটৰত থাকক লাগে প'লত থাকক ইট ডাজন্ট মেটাৰ ফৰ এ নৰ্মেল হিউমেন বিং ঠিক আছে বাট আমি এক্সাম দিম নহয় আমাক লাগিব অলপ জানিব লাগিব সাইণ্টিফিক কিছুমান নলেজ ঠিক আছে হোৱাই মষ্ট অফ দ্য ৱৰ্ল্ডছ satellite launching sites are near the equator and on the eastern coast ইকুৱেটৰ থকা কাৰণ হ'ল আমাৰ পৃথিৱীখন দেখিছানে ডোনাট শেপ ডোনাট খাইছানে কেতিয়াবা ডোনাটটো সম্পূৰ্ণ ৰাউণ্ড নহয় ঠিক আছে সম্পূৰ্ণ স্কোৱাৰ হয় নেকি স্কোৱাৰ আছে সম্পূৰ্ণ সাৰ্কেল নহয় it is of donut shape ঠিক আছে আৰ্থখন যেহেতু ডোনাট শেপৰ হয় ইয়াৰ ৰেডিয়াছটো সবতকে ম্যাক্সিমাম ক'ত হয় গম পোৱা নে ইকুৱেটৰ মানে গম পাইছানে ইকুৱেটৰ এ পোল নৰ্থ পোল সাউথ পোল ঠিক আছে এটো ইকুৱেটৰ ঠিক আছে ইকুৱেটৰত কি হয় যেহেতু ৰেডিয়াছটো ম্যাক্সিমাম হয় আৰ্থৰ ৰেডিয়াছ মানে ব্যাসাৰ্ধ পৃথিৱীখনৰ ইকুৱেটৰত ম্যাক্সিমাম হয় সো হেতু কাৰণে এঙ্গুলাৰ মোমেন্টাম ম্যাক্সিমাম হ'ব অৰ্থাৎ সাৰফেস ভেলোসিটি ম্যাক্সিমাম হ'ব হয় নাই অলপ ইমাজিন কৰিবা বস্তুটো ইয়াত সাৰফেস ভেলোসিটি ম্যাক্সিমাম হ'ব যেহেতু সাৰফেস ভেলোসিটি ম্যাক্সিমাম হয় হেতু কাৰণে ৰকেট বিলাকে কি হয় সাৰফেস ভেলোসিটিৰ পৰা অকমান মোমেন্টাম গেইন কৰে ঠিক আছে হেতু এটা ৰিজন যে আমাৰ যিমান বোৰ দেখিবা ফ্লোৰিডা আছে ঠিক আছে ফ্ৰান্সৰ গ্ৰীনিট আছে ঠিক আছে আমাৰ শ্ৰীহৰিকোটা অলমোস্ট ইকুৱেটৰ দেখিবা তুমি ঠিক আছে ইকুৱেটৰ দেখিবা আৰু ইষ্টাৰ্ণ সাইড অফ দা কান্ট্ৰি ঠিক আছে
তো হেতু কথা এটা মন কৰিবলগা কথা স্টেটমেন্ট বেস কোৱেশ্চন দি দিয়ে কেতিয়াবা ঠিক আছে ওকে আৰু কৈছে যে লো এনাৰ্জি ট্ৰান্সফাৰ চোৱা এখিনি মই বেসিক পঢ়ি আছো এখিনি বেস সৰু সৰু বস্তু জানিব লাগিব ঠিক আছে তোমালোকে চাইছানে মিশন মংগল যিখন মুভি ইয়াত এওঁলোকে হে লো এনাৰ্জি ট্ৰান্সফাৰ কনসেপ্টটো ইউজ কৰে ঠিক আছে দেখিলে যে মংগল গ্ৰহলৈকে পাব পৰা ইমান ডাঙৰ ৰকেট আমাৰ নাই ঠিক আছে ইমান শক্তিশালী ৰকেট আমাৰ নাই ঠিক আছে আমাৰ এতিয়া বৰ্তমান দিনত থকা সবতকে শক্তিশালী ৰকেট বা ইঞ্জিনটো হৈছে আমাৰ CE-12 C-20 yes মই না টেকনিক্যাল নাম তোমালোকে ইমান জানিব নালাগে ঠিক আছে নাজানিলেও হ'ব ঠিক আছে এটো হল আমাৰ ক্ৰায়োজেনিক ইঞ্জিন সবতকে পাৱাৰফুল ঠিক আছে সো হেতু টাইমত যেতিয়া মিশন মংগল লঞ্চ হৈছিল হেতু টাইমত তো ইমান পাৱাৰফুল ইঞ্জিনো নাছিল গতিকে তেওঁলোকে লো এনাৰ্জি ট্ৰান্সফাৰ মেথডটো ইউজ কৰিলে মুভিখন যদি চাইছা ডেফিনেটলি তোমালোকে ৰিলেট কৰিব পাৰিবা ঠিক আছে a low energy transfer method to okay so low energy transfer mane no ki low energy transfer mane hol a rock suppose this is the earth ঠিক আছে এই আৰ্থৰ পৰা around 250 কিলোমিটাৰ ইমান তো লাগে ৰকেট টোৱে স্যাটেলাইট টো লৈ যাব ঠিক আছে the rocket will carry the satellite up to a height of around 250 কিলোমিটাৰ fine এই 250 কিলোমিটাৰ পৰা কি হ'ব they will detach the rocket to তেওঁলোকে বাৰ্ন কৰি পেলাই দিব ঠিক আছে আৰু ইয়াতে স্টাৰ্ট হ'ব স্যাটেলাইট টো থাকি গল ইয়াতে স্যাটেলাইট টোৰ লগত ৰকেট টো নাই এতিয়া ৰকেট টো ডিটাচ হৈ পৰি আহিল কিন্তু স্যাটেলাইট টোৰ লগত এটা ইঞ্জিন ইনফিনিটি থাকিব যাক কয় লিকুইড এপজি মটৰ এইটো দেখিছানে লিকুইড এপজি মটৰ এটা সৰু ইঞ্জিনে হয় ইউ এটা ঠিক আছে এই লিকুইড এপজি মটৰটো কি হ'ব এই স্যাটেলাইট টো লাহে লাহে লিফট কৰিব এই স্যাটেলাইট টোৰ যিটো altitude to lahe lahe lift koribo ঠিক আছে lift kori ki hobo finally eta height ot poai dibo around 36000 km ঠিক আছে ইমান তো height ot normally amar ji homo satellite thake he homo station hoy gotike around just 250 km will be carried by the rocket mane PSLV GSLV MK2 MK3 ঠিক আছে ASLV SLV এবোৰ ৰকেট ঠিক আছে মই কম ডেফিনেটলি ভয় না খাব কম ঠিক আছে হে ৰকেট সময় আপ টু 250 কিলোমিটাৰ মান লাগে হে মানে একচুয়ালি স্যাটেলাইট লৈ যায় ইয়াৰ পিছত লিকুইড এপজি মটৰে আমাৰ সেন্ট্ৰিফিউগেল আৰু সেন্ট্ৰিপিউটেল ফোৰ্সৰ হেল্পত কি হয় লিকুইড এপজি মটৰ ইউজ কৰি পেলাই লাহে লাহে ইয়াৰ অল্টিটিউডটো লিফট কৰে ঠিক আছে এনেদৰে ৰাউন্ড কৰি ফাইনালি around 36000 কিলোমিটাৰ যেটো হাইটত normally all the satellites are stationed ঠিক আছে around this height so ইয়ালৈকে লৈ যায় so this is called low energy transfer ঠিক আছে কোৱা যদি নিউজ পেপাৰত পোৱা যে this satellite has been launched by using the method of low energy transfer normally the hindu খন যদি আপোনালোকে পঢ়ে হে হিন্দু নিউজ পেপাৰত সায়েন্স এন্ড টেকনলজি যিটো পোৰশন বহুত ভালদৰে দিয়া থাকে ঠিক আছে তো তাতে আপোনালোকে ওয়াৰ্ডবোৰ পাব লো এনাৰ্জি ট্ৰান্সফাৰ হ'ব পাৰে ঠিক আছে বাকি ক্ৰায়োজেনিক ইঞ্জিন নিচিনা টাৰ্মবোৰ গতিকে নিউজ পেপাৰখন বুজি পোৱাটো ইম্পৰ্টেন্ট হয় ঠিক আছে ৰকেট ফিউল ঠিক আছে স্যাৰ আপোনালোকে ভাবিছে স্যাৰ এইবোৰ কি পঢ়াই আছে ৰকেট ফিউল আমি কি ৰকেট বনাব যাম নেকি ঠিক আছে না যায় কিন্তু ডেফিনেটলি প্ৰবলেম এটা হৈ আছে এতিয়া বৰ্তমান ইউজ কৰে লিকুইড ফিউল ঠিক আছে হাইপাৰগলিক UDMH এণ্ড MMH বুলি কয় আনচিমেট্ৰিকেল ডাইমিথাইল হাইড্ৰোজেন আৰু মনোমিথাইল হাইড্ৰোজেন যেটো নেকি মানুহৰ কাৰণে বহুত কাৰ্চিনোজেনিক হয় ক্যান্সাৰ কোজ কৰে ওজন ডিপ্ৰেছন কৰে ঠিক আছে মই কম কৰচিভ নেচাৰ হয় হেতু কাৰণে গ্ৰীণ প্ৰপালেন্স কিছুমান বনাই আছে ঠিক আছে হেতু কাৰণে ৰকেট ফিউলটো অলপমান ইম্পৰ্টেন্ট ক্ৰায়োজেনিক এণ্ড সেমি ক্ৰায়োজেনিক ইঞ্জিনৰ লগত আমাৰ ৰাছিয়াৰ লগত কেনেদৰে ৰিলেচন ঠিক আছে যদি ভালদৰে চাও ন এই সমূহ বস্তু যদি আপোনালোকে ভালদৰে বুজি পায় তেতিয়াহে আপোনালোকে এনালাইজ কৰিব পাৰিব যে ইণ্ডিয়াৰ ফ্ৰেণ্ড কোন হয় একচুয়ালি ঠিক আছে আজিলৈকে most of the time ইণ্ডিয়াক হেল্প কৰিছে ৰাছিয়াই ঠিক আছে ভাৰতৰ যেটো স্পেস প্ৰগ্ৰাম আজি আছে তাৰ বিহাইণ্ডত বহুত কন্ট্ৰিবিউশন আছে ৰাছিয়াৰ ঠিক আছে ৰাছিয়াৰ কন্ট্ৰিবিউশন বহুত আছে সো আজি এই চেপ্টাৰ যেতিয়া পঢ়িম আপোনালোকে গম পাই যাব যে ৰাছিয়াৰ কেনেদৰে কন্ট্ৰিবিউশন আছে ঠিক আছে সো বেসিক্স অফ ৰকেট এতিয়া ৰকেট ফিউলৰ ওপৰত আমি অলপ পঢ়িম ঠিক আছে ৰকেট ফিউল
কেলে পঢ়িছো ৰকেট ফিউল এই চেপ্টাৰটো পঢ়াৰ লগে লগে আপোনালোকে গম পাই যাব যে ৰাছিয়াৰ আৰু ইণ্ডিয়াৰ মাজত যেটো ফ্ৰেণ্ডশিপ সো কেনেদৰে আগবাঢ়িল ঠিক আছে কেনেদৰে ৰাছিয়াই হেল্প কৰিলে ঠিক আছে আৰু আমেৰিকাইতো আমাক কেতিয়াও হেল্প কৰাই নাছিল তেনেকে ৰকেট ফিউল দুই ধৰণৰ আছে সলিড আৰু লিকুইড ঠিক আছে সলিড ফিউল আৰু লিকুইড ফিউল ঠিক আছে সলিড লিকুইড ফিউল তিনি ধৰণৰ আছে হাইপাৰগলিক ঠিক আছে হাইপাৰগলিক ক্ৰায়োজেনিক আৰু পেট্ৰলিয়াম বেসড গম পাইছে না ৰকেট ফিউল এনেকুৱা ধৰণৰ আছে ঠিক আছে এতিয়া এটা ধৰণে অলপ অলপ পঢ়ুৱা হা ঠিক আছে ওকে সলিড ফিউল ঠিক আছে সলিড ফিউল বুলি ক'লে কি কম্পোনেন্ট এয়া এলুমিনিয়াম পাউডাৰ প্লাস HTPB ফুল ফৰ্ম সুধি দিয়ে কেতিয়াবা হাইড্ৰক্সিল terminated polybutadiene কোনোবা কেমিস্ট্রি আছে নেকি কোনোবা কেমিস্ট্রি অর্গানিক কেমিস্ট্রি স্টুডেন্ট ঠিক আছে এলৈকে গম পাবো HTPB কি হয় অ্যালুমিনিয়াম পাউডার প্লাস HTPB ইউজ করা হয় সলিড ফিউল ঠিক আছে সলিড ফিউল কোড ইউজ করা হয় ব্যালিস্টিক মিসাইলত নরমালি ব্যালিস্টিক মিসাইল ডিফেন্সত সলিড ফিউল ইউজ করা হয় কারণ ক্ষয় মেটালৰ corrosion নকৰে একচুয়ালি আৰু এটা কথা কম ঠিক আছে আৰু সলিড ফিউলৰ থ্ৰাষ্ট টু হাইয়েস্ট থ্ৰাষ্ট ঠিক আছে থ্ৰাষ্ট বহুত বেছি থাকে ঠিক আছে আৰু এটা কথা ইম্পৰ্টেন্ট কথা যে engines based on solid fuel if once ঠিক আছে okay engines based on solid fuel once switched on cannot be switched off গম পালেনে আৰু সলিড ফিউল বেসড ইঞ্জিন ব্যালিস্টিক মিসাইলত ইউজ কৰা হয় আৰু যিকোনো মিসাইলৰ যে স্টেজ থাকে গম পাইনে মিসাইল বিলাকৰ স্টেজ থাকে যেনেকে GSLV মিসাইল বিলাকৰ সোৱা চন্দ্ৰযান 3 যেটো মিসাইল দি লঞ্চ কৰিছে সেই মিসাইলটো হল GSLV MK3 ঠিক আছে GSLV MK3 MK3 মানে MK মানে বেলেগ কোনো মার্ক মানে জেনাৰেশন ঠিক আছে যেনেকে আমাৰ ফোনৰ ফাৰ্স্ট আৰু সেকেন্ড জেনাৰেশন থাকে ন যেনেকে সাপোজ দিস IP is of third generation ঠিক আছে তেনেদৰে this is MK3 মানে third generation okay so MK3 চাৰিটা স্টেজ থাকে ঠিক আছে সাপোজ this is the rocket ঠিক আছে 1 2 3 4 ঠিক আছে solid liquid এনেকে থাকে ঠিক আছে so first stage to rocketৰ সদায় বা maximum time আমাৰ solid fuel ইউজ কৰা হয় solid fuel মানে মই কৈছিলো ভিডিও ঠিক আছে ভিডিওটো ৰখাই পেলাই লাগিলে তোমালোকে লিখি লবা ওকে সলিড ফিউল মানে হৈছে অ্যালুমিনিয়াম পাউডাৰ প্লাস HTPB হাইড্ৰক্সিল টাৰ্মিনেটেড পলিবিউটাডাইন ঠিক আছে সো এটো ফাৰ্স্ট স্টেজটো সদায় ইউজ কৰা হয় আৰু সলিড স্টেজৰ সবতকৈ ডাঙৰ ডিসএডভান্টেজ হৈছে যিবোৰ ৰকেট বা যিবোৰ ইঞ্জিন সলিড ফিউল ইউজ কৰা হয় হেবোৰত কি ডাইৰেকশন চেঞ্জ কৰিব পৰা নাযায় ঠিক আছে এতিয়া আমি অলপ লিকুইড ফিউলৰ ওপৰত পঢ়ো লিকুইড ফিউলৰ ওপৰত পঢ়িম ঠিক আছে মই কৈছিলো লিকুইড ফিউল 3 টাইপৰ হয় তিনটা টাইপৰ কি আছিল হাইপাৰগলিক ঠিক আছে ক্ৰায়োজেনিক ঠিক আছে এন্ড পেট্ৰলিয়াম বেসড ঠিক আছে হাইপাৰগলিক ক্ৰায়োজেনিক আৰু পেট্ৰলিয়াম বেসড এনেকুৱা তিনি ধৰণৰ সলিড ফিউল লিকুইড ফিউল পোৱা যায় ঠিক আছে আমি এটা ধৰণৰ আমি ডিসকাস কৰিম ঠিক আছে ভিডিওটো ঠিক আছে কলুৱে তিনটা ধৰণৰ লিকুইড ফিউল পোৱা যায় এতিয়া চোৱা লিকুইড ফিউল বিলাকত কি হয় ফিউল এন্ড অক্সিডাইজাৰ দুটা সেপাৰেট চেম্বাৰত থাকে
ঠিক আছে চেম্বাৰ মানে এই ৰকেটটো সাপোজ ইয়াতে দুটা চেম্বাৰ থাকিব ঠিক আছে দুটা চেম্বাৰত সেপাৰেটকে এটাত ফিউল থাকিব এটাত অক্সিডাইজাৰ থাকিব ঠিক আছে বাট সলিড ফিউলত কি হয় অক্সিডাইজাৰ এণ্ড ফিউল মিক্স থাকে ঠিক আছে সেইটো কাৰণে এবাৰ সুইচ অন কৰি দিয়াৰ লগে লগে সুইচ অফ কৰিব পৰা নাযায় ঠিক আছে আৰু সুইচ অন এণ্ড অফ এইটো কাৰণে কৰিব লাগে টু চেঞ্জ দ্য ডাইৰেকশ্যন অফ দ্য ৰকেট ঠিক আছে ৰকেটটা লঞ্চ কৰিছো ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগিবই ঠিক আছে সো এইটো কাৰণে এটা চাবা আৰু এটা কথা যে লিকুইড ফিউল বিলাকৰ ভাল কি আমি কেলে লিকুইড ফিউল ইউজ কৰো নৰমালি ফাৰ্স্ট স্টেজ টু সলিড ফিউল তাৰপিছত লিকুইড দেন এগেইন সলিড দেন লিকুইড এনেকৈ ইউজ কৰা হয় ৰকেট বিলাকত ঠিক আছে অলপ কমপ্লেক্স বস্তু হৈছে গম পাইছো আই নো যিসকল বিশেষকৈ ফিজিক্স বা সায়েন্সৰ ষ্টুডেন্ট নহয় তেওঁলোকে অকণমান দিগদাৰ হ'ব ঠিক আছে বাট বিয়াৰ উইথ মি ঠিক আছে লাহে লাহে তোমালোকে বুজি পাবা ঠিক আছে বিকাশ ইঞ্জিনৰ ষ্টৰীটো কেতিয়াবা পঢ়িছা নাই বিকাশ ইঞ্জিন এই মুভিখন চাবা কেতিয়াবা ৰকেট্ৰি মুভিখন ঠিক আছে ইফ ইউ গেট সাম ফ্ৰী টাইম ৰকেট্ৰি মুভিখন চাবা ঠিক আছে এই ৰকেট্ৰি মুভিখনত গম পাবা যে আমাৰ স্পেচ টেকনলজি বা ভাৰতৰ বিজ্ঞান আগবঢ়াই নিয়াত এখেতৰ নম্বী নাৰায়ণন এখেতৰ কিমান ডাঙৰ অৱদান আছে এজ এ সায়েন্টিষ্ট ঠিক আছে কাৰণ এখেতে কি বনাইছিলে বিকাশ ইঞ্জিন এই বিকাশ ইঞ্জিন আজিও ইউজ কৰা হয় দিস ইজ এ লিকুইড ইঞ্জিন লিকুইড ফিউল বেস ইঞ্জিন ঠিক আছে হেকনে লিকুইড ফিউলৰ ওপৰত পঢ়াই আছে ঠিক আছে কাৰণ এইবিলাক অলপ সলপ ৰেলেভেন্ট হয় কেতিয়াবা ঠিক আছে liquid fuel হেতুৱে as soon as the fuel and oxidizer come into contact the ignition starts ঠিক আছে আৰু ৰকেটটো যাব আৰম্ভ কৰিব ঠিক আছে কিন্তু liquid fuel সবতকে ডাঙৰ ভাল এডভান্টেজ টো হল কি it can change the direction ঠিক আছে এই ডাইৰেকশন চেঞ্জ কৰিব পাৰে হেতু কাৰণে ইয়াক ক্ৰুজ মিসাইল লগত ইউজ কৰা হয় ক্ৰুজ মিসাইল কলমা ক্ৰুজ মিসাইল বিলাক মানে কি হে আৰু ব্ৰহ্মছ হল ঠিক আছে নিৰ্ভৰে দেন আৰু কিছুমান ডিসএডভান্টেজ হল ইয়াৰ যে ইট ইজ কাৰ্চিনোজেনিক মানে কি গম পোৱা নে কাৰ্চিনোজেনিক মানে ক্যান্সাৰ সৃষ্টি কৰে এই ফিউলটো যদি বাই চান্স বায়ুমণ্ডলত আহে তেনেহলে মানুহৰ বাবে ক্যান্সাৰ সৃষ্টি কৰে ঠিক আছে বৰ্তমান যেটো ইউজ কৰা হয় বৰ্তমান দুটাই লিকুইড ফিউল ইউজ কৰা হয় এটা হল UDMH আৰু এটা হল MMH ঠিক আছে আৰু অক্সিডাইজাৰ হিচাপে সাধাৰণতে NOx ইউজ কৰা হয় ঠিক আছে এনি কেমিষ্ট্ৰি ষ্টুডেন্ট ভালদৰে ৰিলেট কৰিব পাৰিব ঠিক আছে UDMH মানে হৈছে আনসিমেট্ৰিক্যাল ডাইমিথাইল হাইড্ৰোজেন আৰু MMH মানে হৈছে মনোমিথাইল হাইড্ৰোজেন NOx এটা অক্সিডাইজাৰ হিচাপে ইউজ কৰে ঠিক আছে তাৰ প্ৰবলেম হল যে কাৰ্চিনোজেনিক হয় দেন কোৰচিভ ইন নেচাৰ হয় কোৰচিভ ইন নেচাৰ মানে কি এই ৰকেটবোৰটো মেটেল দি বনোৱা থাকে এই মেটেলবোৰ ক্ষয় নিয়া মানে গম পাইছনে সাপোজ পাকিস্তানে ইন্ডিয়াক অ্যাটাক দি দিলে কিবা কাৰণত আৰু ইন্ডিয়াই ৰিটেলিয়েট কৰিব লাগে এতিয়া তো যদি ৰকেটটো লঞ্চ কৰিব গৈছে আৰু দেখিছে ৰকেটটো ক্ষয় গল বোলে ঠিক আছে মামৰে ধৰি আছে তেনেহলে নহব নহয় হেতু কাৰণে লিকুইড ফিউল নৰমালি বেলিস্টিক মিসাইলত ইউজ নকৰে কাৰণ বেলিস্টিক মিসাইল বিলাক এনেকুৱা নহয় যে আমি ইউজ কৰো ৰেগুলাৰলি ঠিক আছে বেলিস্টিক মিসাইল কেতিয়াবা ওয়াৰ হলে এটা ডিফেন্স মেকানিজম হিচাপেহে ৰাখে কান্ট্ৰি বিলাকে ঠিক আছে হেতু কাৰণে বেলিস্টিক মিসাইলবোৰ বহুত বছৰ থাকে 20 30 40 ইয়াৰ্স তেওঁলোক তেনেকৈ থৈ দিয়ে ঠিক আছে উইদাউট ইউজিং সো হেতু কাৰণে হেতু কাৰণে কোৰচিভ হলে নহব নহয় হেতু কাৰণে লিকুইড ফিউল ইউজ কৰা নহয় মানে UDMH and MMH ইউজ নকৰে তাত ঠিক আছে কেয়াৰফুলি হেনেবা কথাখিনি মই অকমান টেকনিক্যাল ডাইৰেকশনত গৈছো কেলে গৈছো কাৰণ কেতিয়াবা টান কোৱেশ্চন কাটিম বুলি যদি ভাবে ইয়াতকে টান নাকাটে ঠিক আছে মই ইনাফ ডেপথত গৈছো ওকে আৰু এটা প্ৰবলেম হল যে ওজন লেয়াৰ কাৰণে বেয়া ঠিক আছে ওজন লেয়াৰ ডিপ্লেশন কৰে ঠিক আছে বৰ্তমান যি সমূহ লিকুইড ফিউল ইউজ কৰি আছে কান্ট্ৰি বিলাকে হেবিলাকে কি হয় ওজন ডিপ্লেশন কৰে ঠিক আছে গতিকে ওজন ডিপ্লেশনৰ যদি কাৰণ তোমালোক খুদে ঠিক আছে সিম্পলি এজন লেমেন এসপাৰেন্টে কি লিখিব ঠিক আছে কেবল CFC বুলি লিখিব ক্লোৰোফ্লোৰকাৰ্বন বুলি বলে কিন্তু তোমালোকে কি লিখিবা যে লিকুইড ফিউল অৰ্থাৎ UDMH and MMH এও কি হয় ওজন ডিপ্লেশন কৰে ঠিক আছে হেতু তোমালোকে লিখি আহিবা ইট উইল বি এক্সট্ৰা পইণ্ট এক্সামিনাৰ ভাবিব যে কোপৰা পালিমান ধুনিয়া এটা পইণ্ট ওকে হেতু কাৰণে আজিকালি কি হয় এটা ৰিসাৰ্চ চলি আছে যে এই সমূহ আমি বাদ দিম ঠিক আছে UDMH and MMH আমি ইউজ নকৰো আমি কি কৰিম গ্ৰীন প্ৰপালেন্স কিছুমান ইউজ কৰিম ঠিক আছে তো ইয়াত এটা কোৱেশ্চন আহিব পাৰে খুব সম্ভৱ যে গ্ৰীন প্ৰপালেন্স তলৰ কোনটো গ্ৰীন প্ৰপালেন্স হয় বা নহয় এনেকুৱা ধৰণৰ ঠিক আছে
তিনটা আছে মেইনলি HANAND GAP ফুল শর্ট ফর্ম ঠিক আছে HAND মানে হৈছে হাইড্ৰক্সি এমোনিয়াম নাইট্ৰেট ঠিক আছে AND মানে হৈছে এমোনিয়াম ডাইনাইট্ৰেট সৰি এমোনিয়াম ডাইনাইট্ৰামাইড GAP মানে হৈছে গ্লাইসিডাইল এজাইড পলিমাৰ ঠিক আছে এইখিনি হল গ্ৰীণ প্ৰপালেন্স মানে ৰকেটত ইউজ কৰা ইন্ধন যি নেকি বায়ুমণ্ডলৰ একো ক্ষতি নকৰিব ঠিক আছে ক্ষতি ডেফিনেটলি কৰিব অকমান হলেও বাট ইট উইল কজ লেস ড্যামেজ টু দা এটমস্ফিয়াৰ অৰ এনভায়ৰনমেন্ট ঠিক আছে গতিকে এই তিনটা হল গ্ৰীণ প্ৰপালেন্স currently under developmental stage actually not in operational stage ঠিক আছে a বিকাশ ইঞ্জিন আছিল আমাৰ ফাৰ্স্ট কি হয় ফাৰ্স্ট লিকুইড fuel based engine এই মুভিখন চালে গম পোৱা যাব গোটেই ষ্টৰীটো বিহাইন্ড যে কিমান ষ্টৰী একচুয়ালি কিমান স্ট্ৰাগল কৰি পেলাই বা DRDO যে এনেকুৱা ধৰণৰ ইঞ্জিনসমূহ ডেভেলপ কৰিলে যে নেকি আমাৰ ভাৰতৰ যেটো স্থিতি ঠিক আছে আমাৰ সিকিউৰিটি পইণ্ট অফ ভিউ পৰা হক লাগে বা ইন্টাৰনেশ্যনেল ষ্টেজতে ভাৰতখনক কি হয় এটা নতুন পৰিচয় দিলে বা এটা ডিফেন্স মেকানিজম হিচাপে কাম কৰিলে ঠিক আছে এটা ক্ৰায়োজেনিক ইঞ্জিনৰ ওপৰত পঢ়ো ঠিক আছে ক্ৰায়োজেনিক ইঞ্জিন এটা টাইপ অফ লিকুইড ইঞ্জিন ঠিক আছে যেতিয়া স্পেসশিপসমূহ লঞ্চ কৰে দেখিছানে বগা বগা বহুত ধোঁৱা ওলাই ঠিক আছে ধোঁৱা নহয় একচুয়ালি এই বগা বগাবোৰ these are actually water vapor ক'ব পাৰা ঠিক আছে কাৰণ লিকুইড ইঞ্জিন বহুত ঠাণ্ডা থাকে ঠিক আছে ক্ৰায়োজেনিক ইঞ্জিন মানে কি ক্ৰায়োজেনিক ওয়াৰ্ডটো কেতিয়াবা শুনিছানে কেতিয়াবা ক্ৰায়োজেনিক ঠিক আছে আজিকালিটো এনেকুৱা হৈছে যে মানুহে নিজকে মানে আফটাৰ ডেথ মানে ক্ৰায়োজেনিক সেটআপত নিজকে থৈ দিয়ে ঠিক আছে যাতে ভৱিষ্যত দুইজনে কৰিছে এনেকুৱা পৃথিৱীত যাতে ভৱিষ্যতে সাপোজ যদি এনেকুৱা টেকনলজি আহে যি নেকি মৃত্যু মানুহক মানে ডেথ হোৱা মানুহক এগেইন এলাইভ কৰিব পাৰে তেতিয়া এলাইভ কৰিব বুলি বলে মানে ক্ৰায়োজেনিক মানে হৈছে ভেৰি কোল্ড মানে ক্ৰায়োজেনিক ইঞ্জিন বিলাক -150 ডিগ্ৰী সেলসিয়াছৰ তলত কাম কৰে ঠিক আছে আৰু ইয়াৰ ফিউল হিচাপে ইউজ কৰা হয় লিকুইড হাইড্ৰোজেন আৰু লিকুইড অক্সিজেন ঠিক আছে লিকুইড হাইড্ৰোজেন at -183 degree Celsius -183 degree Celsius and liquid oxygen at -153 degree Celsius -183 and -153 degree Celsius তলত ৰখা হয় ইহঁতক ঠিক আছে গতিকে যদি হুটে what is the fuel and oxidizer for cryogenic engine that is liquid hydrogen at -180 degree Celsius or below and liquid oxygen at -153 degree Celsius ঠিক আছে আৰু এটা ক্ৰায়োজেনিক ইঞ্জিন সদায় -150 degree Celsius তলতে অপাৰেট কৰে ঠিক আছে এই ইঞ্জিনটো ভাল কি সোৱা why to use cryogenic engine ইমান এটা ডিফিকাল্ট টেকনলজি it is a very very difficult technology why to use this technology why we need this technology because বহুত এফিশিয়েন্ট হয় প্ৰথম কথাটো ঠিক আছে হাই এমাউন্ট অফ এনাৰ্জি ৰিলিজ কৰে ঠিক আছে plus they are green propellants মানে লিকুইড হাইড্ৰোজেন আৰু লিকুইড অক্সিজেন কি হয় বায়ুমণ্ডলৰ একো ক্ষতি নকৰে কিবা কৰিব জানো লিকুইড হাইড্ৰোজেন আৰু অক্সিজেন আছে ঠিক আছে গতিকে ইহঁতি বহুত লো টেম্পাৰেচাৰত অপাৰেট কৰে এটো কাৰণে এইবোৰ বগা বগা ধোঁৱা কিছুমান দেখা যায় ঠিক আছে অলপ আইস টাইপৰ ওকে সো বৰ্তমান ভাৰতত দুটাই আছে লিকুইড ইঞ্জিন ঠিক আছে এইবোৰ জনাটো দৰকাৰ কাৰণ মেইনছত যদি তোমালোকে এক্সেপচনেল আনসাৰ লিখিব হয় তোমালোকে ঠিক আছে আৰু প্ৰিলিমছত যদি কেতিয়াবা খুদে এমসিকিউ এনেকুৱা ৰিলেটেড যদি বহুত ডিফিকাল্ট কোৱেশ্চন কাটিম বুলি ভাবে তেনেহলেও তোমালোকে যাতে আনসাৰ দিব পাৰা তেনেকুৱাকৈ আমি প্ৰস্তুত কৰি তুলিব লাগিব তোমালোকক নহয় জানো ওকে এতিয়া চাবা এটা ইঞ্জিন হল C7.5 C12 আৰু এটা ইঞ্জিন হল C20 C25 these are the two cryogenic engines currently under operational ঠিক আছে ভাৰতত বৰ্তমান এই দুটা ইঞ্জিন আছে CE 7.5 ইয়াৰ অৰ্থ হল যে 75 কিলো নিউটন থ্ৰাষ্ট প্ৰডিউস কৰিব পাৰে ঠিক আছে ই 75 কিলো নিউটন থ্ৰাষ্ট প্ৰডিউস কৰিব পাৰে আৰু 12 টন প্ৰপালেন্স থাকে ঠিক আছে ইয়াত 12 টন প্ৰপালেন্স ইয়াত থাকে গম পালেনে আৰু এই কোড ইউজ কৰা হৈছিল GSLV MK1 এই ৰকেটত ইউজ কৰা হৈছিল মানে কোড চন্দ্ৰযান 1 ঠিক আছে চন্দ্ৰযান ফাৰ্স্ট 1
Chandrayaan 1 মিছনত ইউজ কৰা হৈছে আপোনালোকে কমেন্ট সেকশনত জনাব যে Chandrayaan 1 মিছনৰ Chandrayaan 1 মিছনৰ প্ৰিন্সিপাল সাইন্টিষ্ট জন কোন আছিল ঠিক আছে তেখেত অসমৰে আছিল ঠিক আছে সো Chandrayaan 1 মিছনত GSLV Mk1 ৰকেট ইউজ কৰা হৈছিল যত নেকি ইঞ্জিনটো এয়া আছিল ঠিক আছে ইমান নালাগে জাস্ট মই ফৰ ইওর নলেজ মই কৈ দিছো C20 C25 মানে সেম এই ইঞ্জিনটোৱে কি হয় 20 কিলো নিউটন থ্ৰাষ্ট প্ৰডিউস কৰিব পাৰে ঠিক আছে এতে ক্যাপাসিটি অফ 25 টন অফ প্ৰপালেন্স ঠিক আছে ইনাফ ইয়াৰ ডেপথত তোমালোকে যাব নালাগে বহুত বেছি ডেপথত গলো আমি ঠিক আছে ক্ৰায়োজেনিক ইঞ্জিনৰ ডিটেইলিং অলগতে পঢ়ি দিলো কেলে লাগে নিউজ পেপাৰত কেতিয়াবা আহি থাকে এইবোৰ বস্তু ঠিক আছে কাৰণ ইণ্ডিয়া এতিয়া কি কৰিছে ইয়াতকৈ বেছি পাৱাৰফুল আই থিংক ইট ওয়াজ CE25 and C25 ইঞ্জিন ডেভেলপ কৰি আছে কাইন্ডলি ঠিক আছে এটো নিউজ পেপাৰত আই থিংক দা হিন্দুখনত আহিছিল ঠিক আছে গতিকে নিউজ পেপাৰ চাই পেলাই যদি কি নহয় এটা যদি ধৰিব নোৱাৰা তেনেহলে কি নলাভ হয়নে কেতিয়াবা হিন্দু পঢ়ি আছে বলে গম পালা C20 C25 বুলি এটা ওয়ার্ড আহিছে তাতে সো ইউ মাস্ট বি এজ আ সিভিল সার্ভিস অ্যাসপারেন্ট you must be able to understand what is this actually ঠিক আছে তাৰ কাৰণে মই এখিনি কৰালো তোমালোকক ঠিক আছে বহুত এটা ধুনিয়া স্টোৰী আছে ক্ৰায়োজেনিক স্টোৰী ঠিক আছে ইন্টাৰনেশনাল ৰিলেশনৰ আনসাৰ যদি তোমালোকে এই স্টোৰীটো কেনেবাকে লিখি দিয়া ন your answer will be very very exceptional ঠিক আছে 1983 84 কি হল হেতু টাইমত USSR আছিল USSR আৰু ইন্ডিয়া বহুত ধুনিয়া ফ্ৰেণ্ডশিপ আছিল ঠিক আছে ফ্ৰেণ্ডশিপ ট্ৰিটি কৰি ৰাখিছে So 83 84 কি হলে কি কৰিলে 1983 84 সনত USSR কলে যে USSR will train Indian scientists in handling liquid hydrogen and liquid oxygen যে USSR যিসকল সাইন্টিস্ট আছে ইহঁতে আহি পেলা আমাৰ ইসৰো বা DRDO সাইন্টিস্ট বিলাক ট্ৰেইন কৰিব যে লিকুইড হাইড্ৰোজেন আৰু লিকুইড অক্সিজেন কেনেকেনো -153 ডিগ্ৰী সেলসিয়াছৰ তলত ধৰি ৰাখিব পাৰি বা হ্যান্ডেল কৰিব পাৰি বা মেনেজ কৰিব পাৰি ঠিক আছে হৈ গল চুক্তি অলপ দিনৰ পিছত কি হল সোৱা 1991 কি হল ট্ৰেইনিং দিলে ডেফিনেটলি ঠিক আছে যে USSR will give cryogenic engine along with technical transfer তাও এটা চুক্তি হল চুক্তিত ভাৰতে পইচা দিলে ভালেখিনি আই থিংক 200 something crore আছিল আই এক্স্যাক্টলি ডু নট ৰিমেম্বাৰ দা ফিগাৰ কিমান কোটি টকা দিছিলে তো তাৰ বিনিময়ত USSR কলে যে আমি ভাৰতক ক্ৰায়োজেনিক ইঞ্জিন দিম যাতে ভাৰতৰ স্পেস প্ৰগ্ৰামটো আমি নতুন এটা স্তৰত লৈ যাব পাৰো ঠিক আছে USSR কলে যে ভাৰতক ক্ৰায়োজেনিক ইঞ্জিন দিব along with technology transfer the technology transfer মানে কি যে ক্ৰায়োজেনিক ইঞ্জিনটো দিবই ডেফিনেটলি লগতে এটো হিকাব যে হেই ক্ৰায়োজেনিক ইঞ্জিন কেনেকে বনাব লাগে ঠিক আছে তাৰ পিছত সব ঠিকঠাক চলি আছিল সব ঠিকে চলি আছিল বিল ক্লিন্টন হৈ গল প্ৰেসিডেন্ট US আমেৰিকাৰ ঠিক আছে বিল ক্লিন্টনে ভাবিলে যে ৰাছিয়াই কি দিব ভাৰতক ক্ৰায়োজেনিক ইঞ্জিন ঠিক আছে হেই ক্ৰায়োজেনিক ইঞ্জিন দি পেলাই ভাৰতে তো দিয়া মিসাইলও বনাব নহয় অকল কেৱল ৰকেট মহাকাশ মিছনৰ কাৰণে কেৱল ৰকেট বনাই ৰৈ না যায় ভাৰতে ঠিক আছে বেলিস্টিক মিসাইল বনাব কিবা কিবি মিসাইল বনাব ক্ৰায়োজেনিক ইঞ্জিন দি পেলাই নরমালি ক্ৰায়োজেনিক ইঞ্জিনটো ইউজ নকৰে বেলিস্টিক মিসাইলত বেলেগ মিসাইলটো বনাবই পাৰে ডেফিনেটলি সো এই বুলি ভাবি বিল ক্লিন্টনে কলে কাক কলে রাশিয়ান প্রেসিডেন্ট বরিস ইয়েলসিনক কলে যে ইয়েলসিন এফালে হা কাম হিয়ার কলে যে ইউ উইল নট গিভ ক্রায়োজেনিক ইঞ্জিন টু ইন্ডিয়া ইয়াক কলে যে ভাৰতৰ ক্ৰায়োজেনিক ইঞ্জিন নিদিবি ঠিক আছে আৰু বিল ক্লিন্টনে কি হয় আৰু বৰিস ইয়েলসিনে নতুন নতুন প্রেসিডেন্ট হৈছে নতুন নতুন ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছে ই ভাবিছে কি আমেৰিকাৰ লগত বন্ধুত্ব বহাই লওঁ বুলি পেলাই চেষ্টা কৰিছিল মাজতে ঠিক আছে আফটাৰ কোল্ড ওয়াৰ এন্ড অল সো কি হল সো বৰিস ইয়েলসিনে কলে যে আমিতো দিব নোৱাৰো তোমালোক এতিয়া ক্ৰায়োজেনিক ইঞ্জিন কাৰণ আমেৰিকা মানা কৰিছে ভাৰতে কলে কিয় মানা কৰিছে তো আমেৰিকাই কি কলে গম পানে যে it will violate MTCR হেতু কাৰণে এইবোৰ টাৰ্ম জানিব লাগিব নিউজ পেপাৰত আহি থাকিব এইবোৰ টাৰ্ম ঠিক আছে MTCR কি বস্তু ডিফেন্স এতিয়া পঢ়িবা তাত লাগিব সিকিউৰিটি মিসাইল টেকনলজি কন্ট্ৰোল ৰিজিম এনেকা এটা বস্তু আছে এটো আমেৰিকাৰ একচুয়ালি সৃষ্টি কৰা যে এখন দেখে আন এখন দেখক মিসাইল ৰিলেটেড টেকনলজি ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব নোৱাৰে মানে ডাইৰেক্ট হক বা ইনডাইৰেক্ট হক যদি
ৰাছিয়াই ভাৰতক ক্ৰায়োজেনিক ইঞ্জিন দিয়ে 1993 তো তেনেহ'লে ইট উইল ভায়োলেট MTCR বুলি ক'লে কোনে ক'লে বিল ক্লিণ্টনে ক'লে সেইটো টাইমত আছিলে আমাৰ PV নৰসিংহ ৰাও ঠিক আছে তেখেতে মাতিলে বিল ক্লিণ্টনক মাতিলে বৰিছ য়েলচিনকো মাতিলে কাম হিয়াৰ বুলি পেলাই মাতি পেলাই ক'লে যে ইণ্ডিয়া ইজ নট এ পাৰ্ট অফ MTCR ভাৰতটো MTCR পাৰ্টে নহয় ভাৰত MTCR পাৰ্ট কেতিয়া হৈছিলে জুন 2016ত MTCR মানে মই এগেইন কৈছো মিসাইল টেকনলজি কন্ট্ৰোল ৰিজিম যাক নেকি এটা চুক্তি থাকে যে মিসাইল ৰিলেটেড টেকনলজি এখন কান্ট্ৰি আন এখন কান্ট্ৰিক ট্ৰান্সফাৰ কৰিব নোৱাৰে যদিহে দুইখন কান্ট্ৰি MTCR পাৰ্ট নহয় এনেকুৱা এটা চুক্তি আছিল ঠিক আছে সকলে বিল ক্লিণ্টনক যে ভাৰতটো এতিয়া MTCR পাৰ্ট নহয় ৰাছিয়া MTCR পাৰ্ট নহয় ৰাছিয়া MTCR পাৰ্ট হৈছিল 1995 ঠিক আছে ভাৰত MTCR পাৰ্ট হল জুন 2016 ঠিক আছে সো PV নৰসিংহ ৰাও ক'লে যে ভাৰতো MTCR পাৰ্ট নহয় ৰাছিয়াও নহয় তেনেহলে MTCR চুক্তিটো দেখোন আমাৰ ওপৰত এপ্লাই নহয় ঠিক আছে হাউ কাম MTCR উইল বি এপ্লাইড টু আস ঠিক আছে কাৰণ আমি চুক্তিটো 1991 তে সাইন কৰিছো ঠিক আছে হেতু টাইমতো আমি MTCR পাৰ্ট নাছিলো ঠিক আছে উপায় নাপাই পেলাই ৰাছিয়াই কি হল 1993 নিউক্লিয়াৰ ওয়েপনৰ ডিলটো নকৰিলে বাৰু বাট 7টা 7 ক্ৰায়োজেনিক ইঞ্জিন 7টা ক্ৰায়োজেনিক ইঞ্জিন তেখেতে আমাক দিলে ঠিক আছে 7টা ক্ৰায়োজেনিক ইঞ্জিন দিলে 1993 বাট উইদাউট টেকনলজি ট্ৰান্সফাৰ কিন্তু এটো নিহিকালে যে কেনেকে বনায় এটো ঠিক আছে সো নৰসিংহ ৰাও মাতিলে সাইডে হাৰিবিলাকক বা হেতু টাইমত জন প্ৰাইম মিনিষ্টাৰ আছিল ভাৰতৰ যে ঈশ্বৰ ডিআইডিক মাতিলে কাম হিয়াৰ can you see this cryogenic engine তেওঁলোকে ক'লে yes can you make it ঠিক আছে can you copy it ঠিক আছে আমাৰ ভাৰত আৰু চাইনাৰ মানুহবিলাক কি হয় ৰিভাৰ্স ইঞ্জিনিয়াৰিংত বহুত বেছি ভাল হয় ঠিক আছে সো এওঁলোকে কি হয় হেতু কাৰণে 1994 ত আমাৰ ইছৰোয়ে কি কৰিলে কাস্প ষ্টাৰ্ট দিলে কাস্প মানে কি ক্ৰায়োজেনিক আপাৰ ষ্টেজ প্ৰগ্ৰাম এটা বহুত হৈ গল ঠিক আছে এতিয়া আমি নিজে বনাম ক্ৰায়োজেনিক ইঞ্জিন ঠিক আছে আমি কাৰোবাক খুজি না থাকো আৰু বহুত হৈ গল ঠিক আছে কাস্প ষ্টাৰ্ট দিলে 1994 ইন্ডিয়া মানে কি ইছৰো একচুয়ালি ইছৰো এন্ড ডিআৰডিও মিলি পেলাই ঠিক আছে কাস্প আৰু বহুত গৌৰৱৰ কথা যে 2010 ৰ পিছত যিমান ক্ৰায়োজেনিক ইঞ্জিন আমি ইউজ কৰিছো সব ইন্ডিজিনাস মানে কি ভাৰততে বনোৱা ভাৰতৰ ইছৰো আৰু ডিআৰডিও মিলি পেলাই বনোৱা ঠিক আছে আফটাৰ 2019 all the cryogenics that we are using is indigenous হল and আৰু এটা proud moment of কথা মই কৈছো ৰবা India is one of the 4 countries in the world who has indigenous cryogenic engine ঠিক আছে India is one of the 4 countries in the world who have indigenous cryogenic engine ordered 3 being USA ঠিক আছে Russia ঠিক আছে China and India ঠিক আছে সো এইখিনি হৈছে ইন্ডিয়াৰ সফট পাৱাৰ ঠিক আছে এবোৰে হৈছে ইন্ডিয়াৰ সফট পাৱাৰ এবোৰ কাৰণে আমাৰ ইন্ডিয়া মানুহক কি হয় ৰেসপেক্ট দিয়ে ঠিক আছে এবোৰ অলপ ডেক্টৰ কথা হয় বাট ঠিক আছে ইন্ডিয়া বহুত কাম কৰি থৈছে সায়েন্স এন্ড টেকনলজি ফিল্ডত ঠিক আছে India is one of the 4 countries in the world who have indigenous cryogenic engine বেলেগ কাৰো নাই আৰু ঠিক আছে ফ্ৰান্সৰ নাই ইভেন ঠিক আছে ফ্ৰান্সৰ নাই ইংল্যান্ডৰ নাই ভাবিছো আমাৰ ইন্ডিয়াৰ আছে সো the heads of to ISRO সো ISROৰ কন্ট্ৰিবিউশন ওপৰত যদি লিখিব দিয়ে তোমালোকে যদি লেমন এসপাইন্টৰ নিচিনা সৰু সৰু দুই এটা কথা লিখি আহা তেনেহলে মাৰ্কস ডেফিনেটলি কম পাবা আৰু এইবিলাক কথা যে লিখি দিলে বাই চান্স তোমালোকে ঠিক আছে সো ডেফিনেটলি তোমালোকৰ আনসাৰ ডেপথ টু বহুত বাঢ়িব ঠিক আছে ওকে আৰু ইয়াস প্ৰিলিমছত দিব পাৰে বহুত বেছি ডিফিকাল্ট কোৱেশ্চন যদি তেওঁলোকে কাটিব বিচাৰে দিব পাৰে which of the following have indigenous cryogenic engine and all ঠিক আছে hold on আমাৰ খতম হ'ব এতিয়া অলমোস্ট ঠিক আছে আৰু এটা লাষ্ট টপিক বাকি আছে Yeah, this is how a cryogenic engine looks like ঠিক আছে আৰু ডিটেইলস নকওঁ সেমি ক্ৰায়োজেনিক ইঞ্জিনস ঠিক আছে আমি লিকুইড ফিউল কেটা টাইপৰ কৰিছিলো হাইপাৰগলিক ক্ৰায়োজেনিক আৰু পেট্ৰোলিয়াম বেসড দিস ইজ এ পেট্ৰোলিয়াম বেসড ইঞ্জিন ঠিক আছে
This is a petroleum based engine. কি হল ওকে জিগিন হক সো কি হল যেতিয়া ভাৰতে চেষ্টা কৰি আছিল ক্ৰায়োজেনিক ইঞ্জিন বনাবৰ কাৰণে তেতিয়া বনাব পৰা নাছিল ঠিক আছে কাৰণ ক্ৰায়োজেনিক ইঞ্জিনত প্ৰথমে কি লাগে লিকুইড হাইড্ৰোজেন আৰু লিকুইড অক্সিজেন লাগে ঠিক আছে তেওঁলোকে লিকুইড হাইড্ৰোজেনটো কেনেকৈ হ্যান্ডেল কৰিম হেতু জনা নাছিল গতিকে লিকুইড হাইড্ৰোজেনটো আচৰিত হবা কেৰোচিন কেৰোচিন I think spelling to hoise ne sabos ঠিক আছে ঠিক আছে কেৰোচিন দি পেলাই ৰিপ্লেস কৰিলে ঠিক আছে কেৰোচিন প্লাস লিকুইড হাইড্ৰোজেন ইসৰ সাইন্টিস্ট বিলাকে মানে এটো এক্সপেৰিমেন্ট কৰি আছিল ঠিক আছে তেওঁলোকে লিকুইড হাইড্ৰোজেনটো মানে হ্যান্ডেল কৰিব পৰা নাছিল হ্যান্ডেল মানে কি লিকুইড হাইড্ৰোজেন মাইনাস अराउंड 253 ডিগ্ৰী সেলসিয়াছত অপাৰেট কৰে ঠিক আছে গতিকে ইমান লো টেম্পারেচাৰত কেনেকৈ এটা ইন্ধন অপাৰেট কৰিব পৰা যাব হেতু সাইন্টিস্ট বিলাকে গম পোৱা নাছিল গতিকে এ নালাগে বুলি পেলাই লিকুইড হাইড্ৰোজেনটো ৰিপ্লেস কৰিলে কেৰোচিন ঠিক আছে আমাৰ ইসৰ সাইন্টিস্ট বিলাকৰ এটো কাৰনামা হয় ঠিক আছে গতিকে আমাৰ ইঞ্জিনটো বনি গল কি কেৰোচিন আৰু লিকুইড অক্সিজেন দি পেলাই এটা ইঞ্জিন বনাইলে যা এই ইঞ্জিনটো কলে কি semi cryogenic engine ঠিক আছে this is not a full cryogenic engine as you can see this is a semi cryogenic engine হেতু কাৰণে ইয়াৰ আন এটা নাম হল কি গম পোৱা নে ইছৰোচিন স্পেলিং অকণমান খেলিমেলি হ'ব পাৰে আই এম ৰিপিটিং স্পেলিং অলপ ভুল হ'ব পাৰে কেতিয়াবা let me see so s I s r o s e n e হয় ঠিক আছে ইছৰোচিন ঠিক আছে গটিকে সেমি ক্রায়োজেনিক ইঞ্জিন বা পেট্রোলিয়াম বেসড ইঞ্জিন বা ইছৰোচিন সেম হয় ঠিক আছে ইট ইজ দ্য সেম ঠিক আছে তেওঁলোকে ইছৰোচিন বনাম বুলি বনোৱা নাছিল ক্রায়োজেনিক ইঞ্জিন বনাব চেষ্টা কৰি আছিল তো পৰা নাছিল হেতু কাৰণে কি হয় লিকুইড হাইড্ৰোজেনটো কেৰোচিন দি ৰিপ্লেস কৰিলে আৰু বনি গল আমাৰ সেমি ক্রায়োজেনিক ইঞ্জিন ইছৰোচিন ঠিক আছে ওকে সো ইয়া ইমানখিনি আছিল আজি ঠিক আছে থিওৰি বহুত পঢ়াই দিলো তোমালোকক বহুত ডেপথত পঢ়াই দিলো একচুয়ালি ইয়াতকে ডেপথত মেবি নালাগে তোমালোকক কেতিয়াও ওকে ইয়াতকে ডেপথত টু কোৱেশ্চন অহাৰ সম্ভাৱনা নাই ঠিক আছে ক্ৰায়োজেনিক ইঞ্জিনৰ ষ্টৰী পৰ্যন্ত মই কৈ দিলো তোমালোকক ওকে ওকে আমাৰ কনকলতা বেটছ চলি আছে অল ওমেন বেটছ ঠিক আছে তোমালোকে ইফ ইউ উইচ টু জয়েন for civil service examination preparation আপোনালোকে জয়েন কৰিব পাৰে কনকলতা বেটছ ঠিক আছে সো থ্যাংক ইউ সো মাচ আৰু বহুতে হয়তো হুদি থাকে প্ৰিলিমছ কেতিয়া হ'ব ঠিক আছে অফিচিয়েল নোটিফিকেশন এতিয়ালৈকে অহা নাই বাট উই আৰ এক্সপেক্টিং ঠিক আছে বহুত বেছি ভ্যাকেন্সিও মেবি ওলাব পাৰে ঠিক আছে গতিকে আমি যেতিয়া গম পাম ডেফিনেটলি আপোনালোকক ইনফৰ্ম কৰিম যে এক্সাম কেতিয়া হ'ব ঠিক আছে আৰু প্ৰিপাৰেচন কৰি থাকক বাট কাৰণ এপিএসসি আজিকালি যি সমূহ এক্সাম পাতে বৰ বেছি সময় নিদিয়ে একচুয়ালি ঠিক আছে আৰু মই কাইলৰ পৰা ষ্টাৰ্ট দিম বা নেক্সট ক্লাছৰ পৰা যেতিয়া হয় যে এপিএসসি প্ৰবেবলছ আজিটো মই থিওৰি অলপ পঢ়ালো আৰু কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে সায়েন্স এণ্ড টেকনলজি পাৰ্ট 2 কেনেকৈ আমি আৰু সেপাৰেট বা সেগ্ৰিগেট কৰিব পাৰো সিলেবাসটো তাৰ ওপৰত কলো কিমান ডেপথত কোৱেশ্চন আহে হেতু এনালাইজ কৰিবৰ কাৰণে আজি ক্লাছটো মই ললো ঠিক আছে নেক্সট টাইমৰ পৰা আমি কি হয় যিখিনি প্ৰবেবল নেক্সট ফৰ দ্য কামিং এক্সাম হেখিনি আমি সিৰিয়ালি কৰি যাম ঠিক আছে ডোন্ট वरी আই এম হিয়াৰ টু হেল্প ইউ অনলি থ্যাংক ইউ সো মাচ ফৰ your patience and your presence okay